भूली तुझको तू कैसे गई भूल কি কান্দিলে সেইটো বৰষাৰণীৰ বিষয়ে আৰু চিক্ৰেট আজি কৈ দিলোঁ মই বাৰু বাহ। দ্য আনটোল্ড ট্ৰুথ মইতো বহুত ঠাই ঘূৰিছোঁ নহয় অসমৰ ইমূৰৰ পৰা বাথৰুমলৈ কিমূৰলৈ দিগদাৰ হয়নে? শ্বুটিং কৰি একজেক্টলি তেতিয়াতো আৰু কি আৰু ইমান আৰু বৰষাৰণী বিষয়ে বুলি গুৰুত্ব নিদিয়ে ন বৰষাৰণী আহিব নেচাৰ্ছ কল আহি গ'ল বাথৰুমটোলৈ গ'লোঁ তাতে হুক নাই ভিতৰত অকল ৰছী এডাল আছে ৰছীডালো মানে বান্ধিব পৰা জেগা নাই এতিয়া মই কি কৰোঁ এতিয়া মই মানে ৰ'বও পৰা নাই হেৰিও পৰা নাই ৰাতি ঠিকছে খাই দিলোঁ একদম খানা খোৱালে লাহে মাহে চব খাই দিলোঁ তাৰপিছতে ৰছীডাল ধৰি পেলাই বহি গ'লোঁ এতিয়ালৈকে ঠিক আছে শেষৰ যিটো পৰ্যায় আহিলে পানীটো লাগে এতিয়া এৰি দিলে গুচি যায় ঘৰত কনফ্লিক্ট হয়নে এতিয়া মায়েতো কৈ দিছে এই চিনটো অকণমান শ্ল' হৈছে নেকি মই কৈছোঁ কিয় নাই সেইটো থাকিব লাগিব সেইটোৰ এটা গুৰুত্ব আছে disadvantages of being a daughter of a famous father বেছি পোৱা নাই কিছু পাইছিলোঁ আৰম্ভণিতে তেতিয়া পেপাৰতো এনেকৈ লিখে যে অশোক কুমাৰ বিষয়াৰ ছবি নায়িকাৰ নাম নিলিখিলেও হ'ব যিয়ে লিখিছিল বাৰু সেইখিনি সময়ত মই মনত ধন্যবাদ আছেনে? জনাব বিচাৰোঁ আছে চাগে সেইটো পাহৰা এইবিলাক নাপাহৰোঁ আপুনিতো আৰু এটা ইনস্পিৰেশ্যন বা এটা টেমপ্লেট আপুনি লে ডাউন কৰিছে যে ল'ৰাটো Age বয়সতকৈ is কম no bar. হ'লে Yes. সেইটো মই কৰা নাই সেইটো ভাস্কৰ বৰুৱাই কৰিছে বিয়া চিয়াৰ ক্ষেত্ৰতো একদম মানে বিয়া পাতিব আঙুঠি দিছে না আঙুঠি দিছে ছেপ্টেম্বৰত মোক বাৰ্থডে দেই মই নোৱাৰোঁ অসম্ভৱ কথা মই ডিচেম্বৰ 21 তাৰিখে এওঁক আকৌ ক'লোঁ সঁচাকৈ বিয়া পাতিবা নেকি মোক পাতিম আহিলে এইবিলাক খেলি মেলি নাই ভাস্কৰ বৰুৱাৰ কথাত এতিয়া দুটা মানুহৰ মাজত ডন লাগিলে কি হয় যিহেতু মই অকণমান ডন লাগি ৰৈ যাওঁ কাৰণ ছোৱালী আছেতো মনে মনে থাকোঁ মই মনে মনে থাকোঁ এওঁ মনে আহি পেলাই লাজ নাইকিয়াটো আহি চৰি ক'ব এই হ'ব দিয়া তেওঁৱে ক'ব, বুলি তেওঁৱে ধৰে। লাগে। ময়ো লাগো আৰু তাৰপিছত নাহিবা নধৰিবা মোক মই আকৌ ইমান পটককৈ ঠিক নহওঁ কাজিয়া লাগিলে কওঁ কেতিয়াবা তুমি জানা নাই তুমি যে সৰু তুমি মোক এনেকৈ ক'লা বুলি সেইটো বেলেগ কথা সেইটো ওলাই এনেই মই কওঁ সেইটো ভাবি পেলাই কয় নে নাই এনেই ডন লাগিব যে কিবা ক'বলৈ সেইটো ওলাই যায় মুখৰ পৰা ইচ্ছা কৰি কওঁ তেতিয়া তাৰপিছততো আৰু একো আৰ্গুমেণ্টৰ পইণ্ট নাই চাগে সৰু বুলি নহয় বুজিছা নাই তুমি মোক গিৰিয়েক বুলি সন্মান কৰিব লাগে প্ৰপাৰ মোৰ তাৰমানে আগতে ঘৰ খেলোঁ যে সেই ঘৰ খেলাৰ নিচিনাই ঘৰ এখন হ'ব লাগে তুমি মই এদিন জানা কি কৰিম ঘৰ সাজে ঘৰ সাজিমে তাতে জোন থাকিব তাতে তৰা থাকিব তাতে মৰমতে আমাৰ মইনাই উমলি থাকিব এতিয়া চিনেমাখনৰ যেতিয়া চিকুৱেল আপোনালোকে বনাইছে কোনখন চিনেমা আপোনালোকৰ যিখন ওলাব যমুনা দ্বিতীয় ইমানে বেলেগ কথা পাতে বাপৰে আর কৃষ্ণ মোৰ ইমানেই ভয় লাগিছে কালি গৈ সাই বাবা মন্দিৰত দিনটো বহি আছোঁ কিয় এনেই আই ফাইণ্ড চলেছ ইন সাই বাবা আৰু মানে এই মানে এটা কাম ৰিলিজ হোৱাৰ আগতে বাপৰে এনেকে প্ৰাৰ্থনা মই কৰিব লাগে আচলতে কেলে গেছ কিছুমান ফচি যায় যে হয় দে নাই এনেকুৱা হ'ব লাগে এনেই এইটো মানে ট্ৰুথ তুমি যিটো নাম দিছা ট্ৰুথ উইল নেভাৰ ৰিমেইন চাইলেণ্ট ইউ কেন কেতিয়াবা ওলাই যায় ন ওলাবই ছাপ'জ এই যে আমি কোনো এটা ৱৰ্ড ইউজ কৰোঁ ডেম কেয়াৰ মানুহ যে ডেম কেয়াৰ মানুহে কথাটো কৈ দিয়ে আৰু বহুতে ভাবে মানে তেনেকুৱা ফাটা মুখ বা সেইটো হয়তো আপুনিও শুনিছে দেই যে ষ্ট্ৰেইট ফৰৱাৰ্ড কথা এটা কৈ দিয়া বা আমি একদম কেজুৱেল টাৰ্মত ক'লে ফাটা মুখৰ নিচিনা কথাটো কৈ দিয়া তাতে এবছলিউট ট্ৰুথটো লুকাই থাকে বেছিভাগ নে যিসকল অলপ চাইলেণ্টলি থাকে টাইমৰ কাৰণে ৱেইট কৰে আৰু এটা কথাই কয় আৰু তাতে বেছি ট্ৰুথ লুকাই থাকে কোনটোত বেছি ট্ৰুথ লুকাই থাকে বুলি ভাবে দিছ ইজ ডিপ গভীৰ প্ৰশ্ন সুধিছা হঠাৎ আহি গ'ল নহয় এনেই যিসকল মনে মনে থাকে মই সময়ত ক'ম সেইটো বেলেগ কথা কিন্তু মানে ধৰা সময় ল'লে গম পাবা সেইটো বস্তু মেনিপুলেট হৈ গ'ল সময় ল'লে সেইটো হয় তৎক্ষণাত কৈ দিয়া কথাটোৰ সত্য হোৱাটোৰ মানে 90% চান্সেছ থাকে সেইটো যে সত্য কেতিয়াবা ৰিগ্ৰেট হয় নে আপোনাৰ যে আপুনি ইমান ষ্ট্ৰেইট ফৰৱাৰ্ড কিয় হয় কিয় মুখতে কৈ দিওঁ হয় বহুত হয় দেন সেইটো কণ্ট্ৰল কৰিব মন নাযায় নে মন যায় এতিয়া চাগে কৰিবলৈ আৰম্ভ কৰিছোঁ সেইকাৰণে ইমান দিন পিছত আহিছে
মোৰ সেই দিনটো মনত আছে আমি এদিন চাগে হঠাৎ ষ্টাৰবাক্সত লগ পাইছিলোঁ আপুনি আৰু ভাস্কৰ দা আছিল জাষ্ট এনেকৈ হঠাৎ লগ পাই মইতো তেতিয়া ফাৰ্ষ্ট সুধিয়ে দিলোঁ আপোনাক কিয় আপুনি অহা নাই আমাৰ তাতে বিকজ আমিও আজি অলমষ্ট 2 years কমপ্লিট হৈ গ'ল আৰু এইটো বহুত বেয়া কথা যে আমি আপোনাক ইমান দেৰিকৈ পাইছোঁ 2 বছৰ হৈ গ'ল হা 2 বছৰ পাৰ হ'ল হাউ টাইম ফ্লাইজ মোৰ আমি ভেটেৰেন এবছৰ হ'বলৈ আমি হ'ল। এতিয়া ভেটেৰেন হ'ম পডকাষ্ট ফিল্ডত ডেফিনেটলি বাট ইমান দেৰিকৈ কিয় আহিলে তুমি মাতা নাই মিছা কথা আমিতো কিমান নাই মাতিছো বহুত বাৰ মাতিছা আৰু মোৰ মনত আছে যেতিয়া সেই বিহু আউটডোৰ বিহুৰ কাৰণে এটা কৰিবা বুলি মোকেই প্ৰথম কল কৰা হৈছিলে মই তেতিয়া চাগে এটা কথা কৈছিলোঁ যে মোৰ এতিয়া কথা নাই ক'বলৈ যিদিনাখন মোৰ কথা থাকিব সেইদিনাখন মই আহিম কথা পাতিবলৈ আৰু কথা কামেৰে কথা হ'ব লাগে আজি মোৰ কাম আছে লগত গতিকে মোৰ কথা আছে কামৰ কথা পাতিবলৈ কথা আছে আনুষাংগিক কথা পাতি থাকি ইমান লাভ নাই মই দেখিছোঁ আজিৰ পৃথিৱীত যিবোৰ কথাই এতিয়া বিশেষকৈ আমি যেতিয়া কথা ক'ম যিবোৰ কথাই এটা বাৰ্তাক আমি যি কথাই কওঁ আজি মই ভাবোঁ মোক ভাল পোৱাখিনি বা যুৱ প্ৰজন্মই সেইখিনি কথা অলপ গভীৰভাৱে চিন্তা কৰিব গতিকে আজি ভাবিছোঁ কিবা কিবি আছে মোৰ কামৰো পাতিব আহিছোঁ আৰু আজি তোমাৰ লগত অকণমান কথা মানে কি হয় এই বস্তুটো মই চাইছোঁ দেই যে এই ইণ্টাৰভিউ কনচেপ্টটো বিশেষকৈ অসমত মই দেখিছোঁ যে কৰিব লাগে কাৰণে বহুতে কৰোঁ আমি যে পাতিব লাগে কাৰণেহে কথাটো পাতোঁ বাট কথাখিনিৰ আঁৰত একো এনেকুৱা নাথাকে যে য়েছ এইখিনি খুব প্ৰয়োজন পাতা সেইকাৰণেহে আমি আলোচনা কৰিছোঁ তাৰমানে সেই ইণ্টাৰভিউ যিটো ফৰ্মেট সেই গোটেই ফৰ্মেটটোৱে ক্ৰমাৎ কিবা বেলেগ হ'বলৈ ধৰিছে আজিকালি মই দেখোঁ যে একদম আপুনি ডিপ ফিলচফিকেল কথা এটাও যদি পাতে যিটো কথা হয়তো আপোনাৰ ব্ৰেইনটোক এটা ছেকেণ্ড দিব যে মই অলপ ভাবোঁ সেই কথাটো সেই কথাটোতকৈ এটা এনেকুৱা ফটুৱা কথাহে বেছি মানুহে হয়তো শুনি ভাল পায় তে আজিৰ তাৰিখত আপুনিও কণ্টেণ্ট বনায় বা মই দেখিছোঁ আপুনিও ভ্লগিং কৰে বাট আপোনাৰ কণ্টেণ্টখিনি সম্পূৰ্ণ বেলেগ কিয়নো সেইটো আপোনাৰ উপাৰ্জন নহয় সেইটো আপোনাৰ হবি চাগে চ' তাৰে কণ্টেণ্টৰ ৰিফ্লেকশ্যনটো কমপ্লিট বেলেগ আমি দেখোঁ বাট দেন এই যোনটো জেনেৰেলাইজ কণ্টেণ্ট কনজাম্পশ্যন মানুহৰ মাজত হৈ আছে আজি আপুনি চিনেমা এখন বনাইছে আপুনি বিচাৰিছে মানুহৰ মাজত সেই কথাটো আলোচনা হওক ডেফিনেটলি কণ্টেণ্টৰ মাজেদি হ'ব একজেক্টলি চ' সেই কণ্টেণ্ট কনজাম্পশ্যনটো আপুনি জানে মানুহে মাৰ্কেটত এইটো খায় আপুনি সেইটোকে খুৱাই আছে নে কিবা বেলেগ খুৱাব চেষ্টা কৰি আছে যিটো হয়তো স্বাস্থ্যৰ কাৰণে ভাল কিহৰ জৰিয়তে থ্ৰু কণ্টেণ্ট থ্ৰু কণ্টেণ্ট যিটো স্বাস্থ্যৰ কাৰণে ভাল সদায় মোৰ ভ্লগৰ ক্ষেত্ৰতো মই সদায় ভাবোঁ যেতিয়া মই কৰি আছিলোঁ এতিয়াতো খুব কম আৰু মোৰ ছোৱালীৰ কাৰণেও সময় মিলাব নোৱাৰোঁ কাম ছোৱালী আকৌ ভ্লগিং যেতিয়া মই কৰিছিলোঁ মই সদায় ভাবোঁ দেৰ হেজ টু বি ছামথিং কিবা এটা থাকিব লাগিব কণ্টেণ্ট এটা থাকিব লাগিব এটা মেছেজ যাব লাগিব লাগিলে মই কিবা এটা ৰান্ধিলোঁ লাগিলে মই ক'ৰবালৈ গৈছোঁ যাওঁতে মই খাবলৈ কি লৈ গৈছোঁ সেই খোৱাটো নিউট্ৰিচিয়াছ হয় নে নহয় বা মই ক'ৰবালৈ ফুৰিবলৈ গৈছোঁ তালৈ যাওঁতে মই কেনেকৈ গৈছোঁ ক'ত থাকিছোঁ কিমান পইচা খৰচ কৰিছোঁ মোৰ সদায় এটা চিন্তা যে কণ্টেণ্ট থাকিব লাগিব ইনফেক্ট আমাৰ ছবি যিখন আহি আছে যৌৱনে আমনি কৰে দ্বিতীয়টো দেউতাই যেতিয়া ক'লে যে একেটা কাহিনীৰ পৰাই আমি আগবঢ়াই লৈ যাম গতিকে একেটা কাহিনীৰ পৰা আগবঢ়াই লৈ যাওঁতে মোৰ দেউতাৰ চিন্তা আছিল যে এখন মানে হেপী ভাল লাগি থকা এখন ছবি হ'ব লাগে মনটো ভাল লাগি থকা দৰ্শকে যাতে হাঁহি মনেৰে ওলাই যাব পাৰে ফূৰ্তি হ'ব লাগে আৰু আনন্দ হ'ব লাগে তাৰ মাজতে মই কিন্তু সদায় বিচাৰিছিলোঁ যে কিবা এটা থাকিব লাগে কিবা এটা মেছেজ থাকিব লাগে কণ্টেণ্ট থাকিব লাগে আৰু মোকতো জোকাই বা মোৰ দাদা তই অলপ চিৰিয়াছ ছবিয়ে বনাবি বুজিছ তই বেছি মই মানে বেছি চিৰিয়াছলৈ গুচি যাওঁ ক'ৰবাত এটা আৰ্ট থাকিব লাগে গোটেইকেইটা চিন নহ'লেও কোনোবা এটা চিন অলপ আৰ্টিষ্টিক হ'ব লাগে এখন ছবি চালে এটা কাউন্সেলিং চিন আছে সেই চিনটো মই অনুৰোধ কৰোঁ দৰ্শকক চাবলৈ সেইটো কমপ্লিটলি মই এজ এন এছ'চিয়েট ডাইৰেক্টৰ সেইটো কমপ্লিটলি মোৰ চিন্তা গতিকে তেনেকুৱা ধৰণৰ আজি তোমাৰ গভীৰতা আছে সেইকাৰণে হয়তো আজি তোমাৰ পডকাষ্ট সকলোৱে হেঁপাহেৰে ৰৈ থাকে চাবলৈ আগ্ৰহেৰে ৰৈ থাকে যে আজি ময়ো আহিছোঁ ঘৰত মই ভাস্কৰ বৰুৱা এওঁ কৈছে যোৱা অবয়ৱৰটোত গ'লে অকণমান এই য়াং জেনেৰেশ্যনটোক কানেক্ট কৰিব পাৰি ভাল হ'ব আমাৰ ছবিখনৰ কাৰণেও ভাল হ'ব আৰু সি ভাল কথা পাতে
তেতিয়া মই কি পিন্ধিমটো আই এম ভেৰি পাৰ্টিকুলাৰ যে মই কি পিন্ধিম সেইটোও এটা মেছেজ Definitely. দিব যে আমি কেনেকুৱা ধৰণৰ কথা পাতিম তো ইণ্টাৰেষ্টিংলি মই কিবা পিন্ধিলে মই সদায় এওঁক মানে এনেই আৰু সোধোঁ আৰু দেই লাগিলে মই নিজৰটোৱে পিন্ধিম তথাপিও বিচৰাইচোন হা মই এইটো পিন্ধো নে এইটো পিন্ধো মই কি পিন্ধো সেও মানে কিবা এটা খুব দি দিয়ে আৰু এটা intense কিবা এটা কৈ দিয়ে মই আজি কিবা কিবি উলিয়াই তাৰপিছত মই ক'লোঁ মই মেখেলা চাদৰ পিন্ধো নেকি এওঁ কৈছে পিন্ধিব পাৰা দেই অবয়বৰ শ্ব'ত কিন্তু তুমি মেখেলা চাদৰ পিন্ধি যাব পাৰা মই আই ফিল লাইক যে মই মেখেলা চাদৰ পিন্ধি যাওঁ কিয় নাজানো ক'ৰবাত সেই গভীৰ অনুভৱ এটা আহিলে ডিপ ফিলিং এটা চ' এইখিনি নহয় তুমি মই এটা ডিপ বস্তু বনাম বুলি ভাবিলে নহ'ব সেইটো তুমি ভিতৰৰ পৰা তোমাৰ গভীৰতা থাকিব লাগিব চ' আই বিলিভ ইন কণ্টেণ্ট গুড কণ্টেণ্ট a good film মই সদায় I will never categorize my films as commercial and art movie I will always say যে মই এখন ভাল ছবি বনাম বাণিজ্যিক বা কলাত্মক নহয় মই এখন ভাল ছবি বনাম বাট মানে এই টাৰ্মিনলজিটো যে কমাৰ্চিয়েল চিনেমা মানে একদম হৈ হাল্লা হ'ব চিঞৰ বাখৰ হ'ব দেন আৰ্ট ফিল্ম মানে অলপ বুজি পাবলৈ টান হ'ব বেছি ফূৰ্তি নহ'ব সেই কেটেগৰাইজেশ্যনটোতো টেকনিকেলি নাই টেকনিকেলিটো ভাল আৰু বেয়া চিনেমা আছে দেন আমি এই থট প্ৰচেছটোত কিয় চিনেমাবোৰ আজিকালি ভাগ কৰা আৰম্ভ কৰিছোঁ যে আমি দেখিছোঁ যে আজিৰ তাৰিখত হয়তো আপুনিও সেই কথাটো ক'ব কালিলৈকে আমাৰ চিনেমা আহিলেও আমি ক'ম যে এইখন কমাৰ্চিয়েল চিনেমা হয় এইখন আৰ্ট ফিল্ম হয় নাজানো ক'ৰবাত চাইকিত মানুহক মে বি হেইট কৰে যে আৰ্ট চিনেমা বুলি কৈ দিয়াৰ লগে লগে মই বেছি দৰ্শক নাযাব কমাৰ্চিয়েল বুলি কোৱাৰ লগে মই ফূৰ্তি বুলি যাম বাট সেই আৰ্ট আৰু কমাৰ্চিয়েলৰ এই টাৰ্মিনলজিটো আমি নিজে ডেভেলপ কৰিছোঁ বাট চিনেমাটো ভাল আৰু বেয়াহে মাজত থাকে এতিয়া মই কওঁ ছবি যদিও বা আমি দৰ্শকৰ কাৰণে বনাওঁ আচলতে এখন ছবি হৈছে আ ডাইৰেক্টৰছ মুভি ডাইৰেক্টৰ বা যিজনে লিখে তেওঁৰহে ছবি সেইখন গতিকে তেওঁ কাৰ কাৰণে বনাব তেওঁৰ অনুভৱখিনি প্ৰকাশ কৰাৰ এখন ছবি বনাব লাগিলে দৰ্শকে চাওক নাচাওক সি যিমান জটিল নহওক তেওঁ ভিতৰৰ পৰা সিমান জটিলকৈ ভাবিছে সেই ছাবজেক্টটোৰ বিষয়ে তেওঁ সেইটো উপস্থাপন কৰিছে গতিকে সেইটো দৰ্শকৰ কথা দৰ্শকে সেইখন ছবি চাবনে নাচাব আকৌ কোনোবা এজন পৰিচালকে কোনোবা এটা ছাবজেক্ট এনেকুৱা ধৰণৰে উপস্থাপন কৰিব যে এইখন ছবি মোৰ একদম সমাজৰ প্ৰতিটো স্তৰৰ মানুহে আহি চাব লাগিব সেইখন ছবি হয়তো সকলোৱে আহি চাব একদম ৰুট লেভেলৰ পৰা একদম ধৰা দৈনন্দিন যিয়ে একদম হেৰি কাম কৰি আছে পাচলি বিক্ৰী কৰি আছে ৰিক্সা চলাই আছে তাৰপিছত একেলগে সমান্তৰালভাৱে ৰাতিপুৱা 10টাৰ পৰা গধূলি 5টালৈকে কোনোবাই জব কৰিছে সকলোৱে উপভোগ কৰিব পৰা এখন ছবি মই বনাম গতিকে সেইখন এখন ছবি সেইকাৰণে এখন ছবি হৈছে মই সদায় ভাবোঁ ডাইৰেক্টৰছ বেবী পৰিচালকৰ বাচ্চা দৰ্শকৰ ওপৰত কথা কোনখন ছবি তেওঁলোকে ভাল পায় কোনখন হেৰি পায় ঘৰত কনফ্লিক্ট হয়নে এতিয়া যিহেতু এতিয়া চিনৰ কথাটোৱে আপুনি ক'লে তেতিয়া মই ফিল কৰিছোঁ চাগে সেই চিনটোৰ কাৰণে কিমান আপোনাৰ চাগে তৰ্ক লাগিছে মায়েতো কৈ দিছে এই চিনটো অকণমান শ্ল' হৈছে নেকি মই কৈছোঁ কিয় নাই সেইটো থাকিব লাগিব সেইটোৰ এটা গুৰুত্ব আছে কিন্তু মই আচৰিত হওঁ মোৰ পিতৃৰ এটা বেলেগ ধৰণৰ বিশ্বাস মোৰ ওপৰত মইতো পৰিচালনা তেনেকৈ খুব কৰিছোঁ দেউতাৰ লগতে সদায় কৰি আহিছোঁ কিন্তু এই যিটো বিশ্বাস ভাল লাগে তেওঁ একো কোৱা নাই খালি কেইটামানটো কৈছে গতিকে গোটেইটো চিন্তা কাহিনীৰ পৰা আৰম্ভ কৰি গোটেই চিন্তাখিনি যিহেতু তেখেতৰ মই কিছুমান দিছোঁ পইণ্ট মোৰ ইনপুটছ কেইটামান বস্তু কৈছে কিন্তু মানে কৰিব দিছে মোক ডাঙৰ কথা কিন্তু কৰিব দিয়াটো বাট দেৰ আৰ মোৰ ডিছএডভান্টেজেছ অফ বিন আ ডটাৰ অফ আ ফেমাছ ফাদাৰ মানুহে এডভান্টেজটো চায় যে বহুতে হয়তো সুধিব যে আজি আপোনাৰ দেউতা প্ৰডিউচাৰ আছিল আৰু আপুনি ফাৰ্ষ্ট চিনেমাখনৰ ব্ৰেক পালে বাট আই ফিল ডিছএডভান্টেজখিনিৰ কথাও পাতিব লাগে সেইখিনি কম দেখে মানুহে
ডিছএডভান্টেজ কেনেকুৱা তুমি কোৱাচোন মই বাৰু ডিছএডভান্টেজ বেছি পোৱা নাই কিছু পাইছিলোঁ আৰম্ভণিতে কাৰণ তেতিয়া পেপাৰতো এনেকৈ লিখে যে অশোক কুমাৰ বিষয়াৰ ছবি নায়িকাৰ নাম নিলিখিলেও হ'ব মাঘত মামনি বিয়াৰ ক্ষেত্ৰত লিখিছিল নেকি চাগে যে নায়িকাৰ নামটো নকলেও আপোনালোকে ধৰিব পাৰিছেই বৰষাৰাণী বিষয়া খুব চাৰ্কাষ্টিকলি এটা মানে দিছিলে সেইটো মোক টেঙা টেঙা দিছে টেঙা এটা আৰু দিছে আৰু মানে থেংকছ যিয়ে লিখিছিল বাৰু সেইখিনি সময়ত মই মনত ধন্যবাদ আছেনে? জনাব বিচাৰোঁ আছে চাগে সেইটো পাহৰা নাযায় এইবিলাক নাপাহৰো এইবিলাক আৰু লিখি এজনে থোৱা যায়। লিখিছিলে অ', মানে সেইখন ইংলিছ পেপাৰত আছিলে দেই যে শ্বি মাইট নট হেভ দি প্ৰিটিয়েষ্ট ফেচ বাট শ্বি ইজ ডেফিনেটলি দি বেষ্ট এমংষ্ট হাৰ কণ্টেম্পৰেৰীজ কথা সেই এটা কথা মোৰ থাকি গ'ল এই দুইটা বস্তু মোৰ খুব গভীৰভাৱে থাকি গ'ল গতিকে আই টুক ইট এজ এ চেলেঞ্জ প্ৰত্যাহ্বান হিচাপে যে মই আগতেও বহুত ঠাইত কৈছোঁ সময় আহিব अपना भी टाइम आएगा जब लोग बोलेंगे ओ वर्षा रानी विशाया का पिताजी अशोक कुमार विशाया है एंड इट हैपेंड সেইটো ফিল কেনেকুৱা আছিল ফাৰ্ষ্ট কেতিয়া হৈছিল তেনেকুৱা চিনাকি এটা মানে অবভিয়াছলি আমি এটা চিনেৰিও ক'ব নোৱাৰোঁ বাট ডেফিনেটলি এটা টাইম আছিল ন যেতিয়া সেই ট্ৰানজিশ্যনটো আপুনি ফিল কৰিছিল যে ইট চেঞ্জ আৰু ইট ৰিয়েলি হেপেণ্ড সেই পইণ্টটো কেতিয়া আছিল মনত আছেনে সেইটো চাগে এটা এটা প্ৰচেছ এটা যাত্ৰা এটা মানে লাহে লাহে ক্ৰমান্বয়ে হোৱা এটা বস্তু কাৰণ লাহে লাহে যেতিয়া জোনজলে কপালত মোৰ চতুৰ্থখন ছবি সেইখন মোৰ দেউতাৰ প্ৰযোজনা নাছিলে দ্বিজেন্দ্ৰ মোহন শৰ্মা ডাঙৰীয়া আছিলে প্ৰযোজক আৰু পৰিচালক মুন্না আহমেদ ডাঙৰীয়া সেইখন ছবিততো দৰ্শক কান্দি কান্দি ওলাইছে হলৰ পৰা তেতিয়াৰ পৰা হয়তো লাহে 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 মানুহে বৰষাৰাণী বিষয়ে জানিবলৈ ল'লে উজনিৰ দুজনী গাভৰুত যেতিয়া মোক কাষ্ট কৰিছে চন্দ্ৰমোদয় ডাঙৰীয়াই তেতিয়া কোনোবা এগৰাকীৰ অভিনেত্ৰীৰ পিতৃয়ে চন্দ্ৰদাক কৈছিলে সেইখনতো বৰষাকে লৈছে নেকি বাপেকে প্ৰডিউচাৰ চাগে তেতিয়া চন্দ্ৰদাই কৈছিল নহয় এইখনৰ প্ৰডিউচাৰ কামপুৰৰ তাইৰ দেউতাক প্ৰডিউচাৰ নহয় গতিকে লাহে 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 ক'ৰবাত মই মোৰ স্থিতি বনোৱা আৰম্ভ কৰি দিছিলোঁ চাগে সেইটো কেনেকুৱা লাগে সেই ফিলটো মানে মই এইকাৰণে এই বস্তুটো জানিব খুজিছোঁ কাৰণ আজিৰ তাৰিখত আমি খুব বেছি ফেমিনিজিম উইমেন এম্পাৱাৰমেণ্ট টাৰ্মিনলজিত বেছি বিশ্বাস কৰোঁ আমি সেইবোৰ কথা আলোচনা কৰোঁ বাট প্ৰেক্টিকেলি আমি চাব গ'লে শ্বেডো এটাৰ পৰা ওলাই অহাটো বহুত টান যেতিয়া আপুনি এটা বিশাল গছ এজোপাৰ তলত থাকিব তাৰে শ্বেডত থাকি আপুনি কাম কৰিব এণ্ড দেন তাৰ পৰা ওলাই আহি নিজৰ এটা অস্তিত্ব বনাব লাগে মই ভাবোঁ সেই প্ৰচেছটো বহুত টান তেনেকুৱা এটা সময়ত যেতিয়া মই ভাবোঁ মানুহে এক্টিংটোক এক্টিং বুলি কয় বাট ইমান অডিয়েঞ্চে ইমান ধুনীয়াকৈ ৰেজনেট কৰি দিয়ে সেই এক্টৰজনৰ লগত যে ইভেঞ্চুৱেলি গৈ তেওঁ ইমানেই ৰিলেট কৰে যে ডেট গ'জ বিয়ণ্ড এক্টিং যে এক্টিং হৈ নাথাকে আৰু চ' ব্ৰেকিং ডেট শ্বেডো দেন মানুহৰ লগত ৰেজনেট হোৱা আৰু তাৰপিছত আপুনি হয়তো এনেকুৱা ফেনছো লগ পাইছে যোনে হয়তো আপোনাক এটা কেৰেক্টাৰৰ থ্ৰু দি বেছি মৰম কৰে এক্সেক্টলি চ' সেই বস্তুবিলাক কেনেকুৱা ফিল হয় অলপ কওক না প্ৰথম কথা তুমি নিজেই নিজৰ প্ৰশ্নটোতে কৈছা যে মানুহে কেনেকৈ মানে মানুহজনক পাহৰি সেই কেৰেক্টাৰটোৰ মাজলৈ গুচি যায় গতিকে তাত লাগিব ফাৰ্ষ্ট অফ অল ডেডিকেশ্যন নিষ্ঠা সাধনা আৰু যেতিয়া নিষ্ঠা থাকিব নহয় যেতিয়া সততা থাকিব যেতিয়া সত্য থাকিব মই তোমাক কৈছোঁ অৱয়ব তোমাক কোনেও ৰখাব নোৱাৰে তোমাৰ সপোন বাস্তৱ কৰাৰ পৰা মোৰ পিতৃয়ে মোক ইণ্ট্ৰডিউচ কৰিছিলে সেইটো মোৰ সৌভাগ্য মই সেইখন কপাল লৈ জন্ম হৈছোঁ চাগে বিধাতাই লিখোঁতে তেনেকৈ লিখিছিলে অমুক ঘৰত জন্ম হ'ব এনেকৈ হ'ব সেয়া মোৰ ভাগ্য কিন্তু তাৰ পিছত মই মোৰ স্থিতি বনোৱাটো কিন্তু মোৰ নিষ্ঠা আৰু মোৰ কষ্ট তাৰপিছত লাহে লাহে এক্টৰটো নোহোৱা হৈ পেলাই মানে বৰষাৰাণী বিষয়া নোহোৱা হৈ পেলাই এই শ্বেডোটো নোহোৱা কৰি পেলাই এটা চৰিত্ৰ হোৱাটো কিন্তু যথেষ্ট কষ্ট লাগিব যথেষ্ট কষ্ট মানুহে আমি সেইটো কৈ নুফুৰোঁ কিন্তু মই ইউজুৱেলি চিডিৰে হওক কিহবাৰে হওক যেতিয়াই কিবা এটা চৰিত্ৰ কৰোঁ সেই চৰিত্ৰটোৰ মই অকণমান বেক ষ্টৰিটো ষ্টাডি কৰি দিওঁ মোৰ কোনো ফৰ্মেল ট্ৰেইনিং নাই দেই অভিনয়ত মোৰ কোনো ফৰ্মেল ট্ৰেইনিং নাই বা মই চাগে এইখিনিও জানিবলৈ সেইখিনি সময়ত চেষ্টা কৰা নাছিলোঁ যে মেথড এক্টিং বা মানুহে অভিনয় শিকিলে কি শিকে নাজানো স্বতঃস্ফূৰ্তভাৱে মোৰ ভিতৰৰ পৰা কাৰণ মই মোৰ মাহী নিকুমণি বৰুৱাক দেখিছিলোঁ সৰুতে মাহীহঁতৰ ঘৰত ডাঙৰ হোৱা মই নিকুমাহীয়ে
যেতিয়া এটা চৰিত্ৰ কৰে আইনাৰ সন্মুখত দেখোন কিবা কিবি সংলাপ কৈ থাকে মই আইতাক গৈ কৈ নিকুমাহী পাগল হ'ল আইতা কি হ'ল বোলে এনেকৈ বৰবুঢ়াই আছে আইনাৰ সন্মুখত তেনেকৈ খোজকাঢ়ে তেনেকৈ হাঁহে তাৰপিছত যেতিয়া মই কৰিবলৈ ল'লোঁ তেতিয়া মই বুজি পালোঁ যে কেৰেক্টাৰাইজেশ্যন কাক কয় সেই তেনেকৈ আমি তাৰমানে একদম ইংলিছত কয় গেটিং ইন টু দি স্কিন অফ দি কেৰেক্টাৰ চ' একদম ছালৰ ভিতৰত সোমাই এটা স্কেলেটন এটা প্ৰথমতে প্ৰিপেয়াৰ কৰোঁ গাঁৱৰ ছোৱালী মই ছেইণ্ট মেৰিজত পঢ়া মোৰ লগৰবিলাকে মোক বৰ্ষা বুলি মাতে বা বৰ্ষা বুলি মাতে আৰু এতিয়া মোক বৰষা বুলি মাতে কিন্তু মই তেনেকুৱা এটা পৰিৱেশত ডাঙৰ হোৱা মোৰ বন্ধু বান্ধৱ মোৰ চাৰ্কল কিন্তু একেবাৰে গাঁৱৰ ছোৱালী এজনী জোনজলে কপালত যদি উভতি যাওঁ আমি তেতিয়া সেই ফ্ৰককেইটা মই ইতিমধ্যে মই ডিগ্ৰী পঢ়ি আছিলোঁ সেইখিনি সময়ত ফ্ৰককেইটা হাবিত পখিলা ধৰিবলৈ যোৱা মোক হালোৱা এচাৰিৰে কোবোৱা গৰু পঘাই দি বন্ধা সেইবিলাক তাৰমানে নিজে নিজে ষ্টাডি কৰিছোঁ গতিকে যেতিয়া ডেডিকেশ্যন থাকে নহয় আৰু ইয়'ৰ ক্ৰাফ্ট তুমি যিটো কাম কৰি আছা সেই কামটোক তুমি পাগলৰ দৰে ভাল পাব লাগিব আৰু যেতিয়া তুমি কাৰোবাক এনেই হিউমেন বিঙো কাৰোবাক পাগলৰ দৰে ভাল পাবা নহয় সেই মানুহটোৱেও কিন্তু তোমাক ভাল পাবলৈ বাধ্য উভতাই গতিকে মই ভাবোঁ মই অভিনয়ক 100% দিছোঁ নিজৰ 100% কিন্তু এতিয়াও এনেকুৱা অনুভৱ হয় যেন আৰু বাকী আছে হোৱা নাই এতিয়াও যেন সেই যে একদম ৰিয়েলিষ্টিক অভিনয়টো একোৱেই যে নকৰে সেইখিনি যেন আৰু ক'ৰবাত বাকী আছে মই ৰয়েলত আপোনাৰ এটা মনলগ শুনিছিলোঁ এবাৰ আপুনি চাগে তাতে ফ্ৰেছাৰ্ছত আছিল সিদিনাখন ময়ো তাতে গৈছিলোঁ তাৰপিছত মোক ক'লে ওপৰত এনেকৈ বৰষা বাঢ়িছে এবাৰ বোলা তুমি মই তাৰপিছত গৈ মই চাই আছিলোঁ মোৰ সিদিনাখন ফিল হ'ল আপুনি মনলগ এটা একো চাউণ্ড একো মিউজিক নোহোৱাকৈ আৰু তেতিয়া চাগে আপুনি প্ৰেগনেণ্টে আছিল নেকি মই তেতিয়া মানে ফিল কৰিছোঁ যে এইখিনি পাৰ্ট আমি কেনেকৈ মানুহক দেখাব পাৰোঁ ন মানুহে যদি সেই ৰিয়েল এক্টিংটো ফিল কৰিব পাৰে মানে এনেকুৱা হৈ যায় কেতিয়াবা এতিয়া মোৰ আপোনাৰ পৰা কথাখিনি লাগিছে শুনি যে এক্টিংটো সঁচাই এক্টিং নহয় দেখোন এক্টিং ইজ নট এক্টিং ইজ ৰিয়েক্টিং অ'কে এক্টিং অভিনয় কৰাটো আচলতে তুমি অভিনয় কৰিব নালাগে তুমি মোক এটা কথা সুধিলা তাৰ উভতা উত্তৰটো দিব লাগে বা তাৰ উভতা হেৰিটো দিব লাগে মানে প্ৰতিক্ৰিয়া দিব লাগে গতিকে অভিনয়টো সেইটো অভিনয়টো বেলেগ কিবা এটা ভাবি লওঁ কাৰণেতো কিবা এটা বেলেগ হৈ যায় অভিনয়টো প্ৰতিক্ৰিয়া আৰু এটা কথা যে মানুহক দেখুৱাব নালাগে মানুহে অনুভৱ কৰিব মই যে কান্দিম বহুতে হয়তো কান্দিব বহুতে কান্দোতে হয়তো দৰ্শকে নাকান্দিব পাৰে কিন্তু মই কান্দোতে দৰ্শকে কিন্তু কান্দিব লাগিব আৰু কান্দিব সেইটো মোৰ এতিয়া এটা আত্মবিশ্বাস কাৰণ কিয় মই কান্দো মোৰ ভিতৰখনে কান্দে মই যেতিয়া অভিনয় কৰি কান্দো গতিকে মোৰ ভিতৰখনে যেতিয়া কান্দিব মই ভাবোঁ মোক চাই থকাজনেও কান্দিব কাৰোবাৰ চকু পানী নোলাব পাৰে কিন্তু অলপ হ'লেও বিন্ধিব কিন্তু মই সেইখিনি সময়ত কোৱা কথাষাৰ সেইটো কেনেকৈ আপুনি ট্ৰেইন কৰে কাৰণ আপুনিতো চকু পানীটো ওলাবলৈ বা সেই ফিলটো আনিবলৈ কিবাটো ভাবিব লাগিব ভাবি লওঁ মই নিজৰ ক্ষেত্ৰত ভাবি লওঁ এইবাৰ এটা ঘটনা ঘটিছে ছবিত মোৰ সাংঘাতিক মই নেৰেটৰৰ নিচিনা এটা চৰিত্ৰ কৰিছোঁ কিন্তু আমাৰ নৱাগতা যিগৰাকী আছে অভিনেত্ৰী পূজা ডেকা তেওঁক আমি অডিশ্যনত তেওঁ খুব ধুনীয়া কৰিছিলে কৰুণ দৃশ্যটো সেইকাৰণে আমি নিৰ্বাচন কৰিলোঁ শেষত গৈ পেলাই ছেকেণ্ড ৰাউণ্ডতো কিন্তু আমি লোকেশ্যনত যেতিয়া কৰিছোঁ নতুন ন আৰু চিনেমা কৰাটো কেমেৰাৰ সন্মুখত অভিনয় কৰাটো খুব টান হ'ব খুব টান তাতে ইমান মানুহ মানুহ একটো মানুহ কনচিয়াছনেছ আহি যায় তাতে কন্দা চিন হহা চিনবিলাক যে আৰু কন্দা চিন যে আৰু লাজ লাগি চাম মানুহে বা কি ভাবিব এনেকুৱা টাইপ এটা ভাৱ আহি যায় দি আছে ঠিকে কৰি আছে কিন্তু মই ফিল কৰা নাই তাৰমানে মোৰ দুখ লগা নাই ঠিক যাব 7 নম্বৰ বাৰ যিবাৰ যাবলৈ লৈছে নহয় ঠিক যাব আৰু একশ্যন কম আৰু তাৰ আগে আগে পূজা তোমাৰ নিজৰ ক্ষেত্ৰত ভাবি লোৱা তোমাৰ ঘৰত হৈছে তোমাৰ আপোনজন পৰি আছে মাটিত বুলি জাষ্ট কৈছোঁ আৰু সেই শ্বটটো ইমান সুন্দৰ কৰিছে নহয় মোৰ নিজৰ দুখ লাগি গৈছে তাৰমানে তেনেকৈ ভাবি লওঁ আমি অকণমান নিজৰ ক্ষেত্ৰত ভাবি লওঁ যে এনেকুৱা এটা হঠাৎ হৈ গ'লে কি কৰোঁ আৰু মোৰ এটা ছিক্ৰেট আছিলে আগতে যেতিয়া খুব কৰুণ চিনবিলাক কৰোঁ মই খুব ট্ৰেজেডি গানবিলাক উলিয়াই লওঁ খুব দুখ লগা গানবিলাক উলিয়াই লওঁ মানে তেতিয়াতো আমাৰ এইবিলাক ইউটিউব নাই খুব মনত পেলাই লওঁ আৰু খুব ভিতৰি গাই হেৰিটো গাওঁ মোৰ দাদাহঁতে মানে আগৰ পৰাই ৰাখি পিন্ধালে এনেই আমাৰ মানে নাজানো কিয় খুব উজান বজাৰত বিহাৰী সম্প্ৰদায়ৰ মানুহো আছিলে সাংঘাতিক গতিকে ক'ৰবাত হয়তো এই ৰাখি পিন্ধি ঘূৰি ফুৰে কি তেনেকৈ ৰাখি পিন্ধিব আৰম্ভ কৰিছিলোঁ তেতিয়া মানে মোৰ দাদাৰ ভাইটিয়ে বিৰাট বজায় আৰু ফুলকা তাৰকা তেতিয়া এটা পাৰ্ট আছে হেৰি নানি না
भूल ला 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 देखो हम तुम दोनों हैं एक डाली के फूल मैं ना भूली तुझको तू कैसे गई भूल ই কান্দি দিলে সেইটো বৰষাৰণীৰ বিষয়ে আৰু চিক্ৰেট আজি কৈ দিলোঁ আৰু মই এবাৰ বাহ। দ্য আনটোল্ড ট্ৰুথ হিলি গ'লো দেই মই কেতিয়াও নোকোৱা এক সত্য আজি আপোনালোকক কৈ দিলোঁ এইটো কিছু স্কিলছ লাগিব দেই এইটোৰ কাৰণে এইটো স্কিল নে ইম'শ্যন এইটো চাগে ঈশ্বৰ প্ৰদত্ত এই যে কয় টেলেণ্টেড বাই বাৰ্থ কিবা এটা লৈ আহে জন্মগত এইটো চাগে জন্মগত থেংক ইউ মই এইটো ডিকোড কৰিব ট্ৰাই কৰি আছোঁ যে মই এইটোক স্কিল বুলি কওঁ নে মে বি ইম'শ্যন বুলি কওঁ বাট আৱেগিক মানুহজনীও মই বাৰু এই মোৰ ফোনটোৱে অলপ দিগদাৰ কৰিছে চাওঁ বাবা এইটো লোৱা মানে ভাইব্ৰেশ্যনত ভা কৰি আছে মই আৱেগিক মানুহজনী খুব গভীৰভাৱে প্ৰতিটো কথা খুব অনুভৱী খুব বেছি অনুভৱী অলপ কষ্ট পায় এনেকুৱা মানুহে জীৱনত বহুত কষ্ট পায় আৰু ক'ৰবাত এক্সট্ৰিম হৈ যোৱাৰ এটা সম্ভাৱনা থাকে ভাল পাম এক্সট্ৰিম বেয়া পামো এক্সট্ৰিম সেনেকুৱাও হৈছে বেয়া পোৱা এক্সট্ৰিম ধৰি ৰাখিব নোৱাৰোঁ আকৌ প্ৰব্লেম আৱেগিক ধৰি ৰাখিব নোৱাৰোঁ খুব বেয়া পাই গ'লোঁ ধৰি ৰাখিব নোৱাৰোঁ সেইটো আৰু কেনেকুৱা এইটো সাংঘাতিক মোক চুৰি ভৰাই দিলে ন পিছফালৰ পৰা আমি বেলেগকহে ভৰাব আনিছিলোঁ ভুলতে আপোনাৰ হেৰিত সোমাই গ'ল জানেনে একদম চৰি একদম ক্ষমা খুজিছোঁ প্লিজ চৰি হ'ব দিয়া আৰু কি কৰিবি আৰু বিলটো দি দিবি হস্পিটেলৰ আমি পাগল বুলি যে কওঁ যে আমি বেয়া ক্ৰেজি সেই ক্ৰেজিটো হ'বলৈ মানে আজিৰ তাৰিখত বহুতে বিচাৰেও যে মানে ব'ল আমি অলপ ক্ৰেজি হওঁ কিয়নো ইমানে আমি ছিষ্টেমেটিক হৈ গৈছোঁ যে এটাতো আমাৰ স্কুল ছিষ্টেমটো যে এইটো টাইমত উঠিব লাগিব এনেকুৱাই কৰিব লাগিব এনেকৈ গৈ অমুক লাগিব সেইদিনাখন আমাৰ ইয়াতে কুণাল গাঞ্জাৱালা আহিছিল তেওঁ তেতিয়া ক'লে তেওঁ ক্লাছ 10লৈকে নিজৰ ল'ৰাক স্কুললৈকে পঠোৱা নাই হোম স্কুলিং কৰাইছে এইটো বেলেগ হ'ব লাগিব সি পিছত ল'ৰা লগ পালে তাকতো বুলি কৰিব ৰেগিং কৰিব মোৰ মাথাত সেইটো আহিলে বিকজ আমি ইমান ছিষ্টেমেটিকলি এয়া কৰোঁ চ' এনেকুৱা যেতিয়া আমি ছিষ্টেমেটিক এটা ইয়াত যাওঁ সেই ছিষ্টেমটো ফ'ল' নকৰা মানুহটোক আমি পাগল বুলি কৈ দিওঁ ক্ৰেজি বুলি কৈ দিওঁ বাট আজিকালি এই ডিজায়াৰটো বাঢ়ি গৈছে মানুহে এতিয়া ক্ৰেজি কাম কৰিব বিচাৰে যে ব'ল আজি হঠাৎ আমি পাহাৰৰ ওচৰলৈকে যাওঁ একদম ধুনীয়াকৈ টেণ্ট পাৰি বহিম বাট এটা সময়ত ইট ৱাজ ভেৰি নৰ্মেল আমি কিমান ছুইচ হৈ গৈছোঁ ন যে সেই বস্তুটো ইমান ভাল লগা হৈ গ'ল গাঁও এখনলৈ যাবলৈ ভাল লগা হৈ গ'ল কিয় এনেকুৱা হৈ আছোঁ কিয় হৈছে কাৰণ আমাৰ ভিতৰত কোলাহল বাঢ়িছে দি ক্যাকফনি ষ্ট্ৰেছ সাংঘাতিক বেছি হৈছে কম্পিটিশ্যন বেছি হৈছে টক্সিক হৈছে যদিও বা আমাক ছ'চিয়েল মিডিয়াই বহুত কিবা কিবি দিছে ক'ৰবাত যেন এই ছ'চিয়েল মিডিয়াই আমাৰ মাজত প্ৰতিযোগিতাৰ ভাৱটো বঢ়াইছে আৰু বিফল হোৱাৰ কষ্টখিনি দিছে পৰা নাই ক'ৰবাত আৰু সেইবিলাকতো আছেই লগতে বাধ্য তুমি জীয়াই থাকিব লাগিব ঘৰ এখন আছে ঘৰ চলাব লাগিব কাম কৰিব লাগিব তাৰ কাৰণে সেই ডেইলি ৰুটিনটো এই ট্ৰেফিক গুৱাহাটীত ওলাই গৈছোঁ ঘৰৰ পৰা এই অমুক ফালৰ পৰা গাড়ী আহি গ'ল তমুক ফালৰ পৰা আহি গ'ল মানে গোটেই পৰিৱেশটো ইমান বেছি কোলাহল ইমান বেছি যান্ত্ৰিক হৈছে গতিকে তেনেকুৱাত যেতিয়া আমি প্ৰকৃতিৰ মাজলৈ যাওঁ মোৰ এতিয়া এনেকুৱা লাগে বাহনাত এওঁৰ ঘৰ আমি যিটো পৰিৱেশত থাকোঁ মইতো প্ৰথম বিয়া হৈ গৈ পেলাই 7টামান বজাত ৰাম একো শব্দ নাই দেখোন আমাৰ ৱাল ক্লকৰ যিডাল ছেকেণ্ডৰ কাটা কিটিক 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 গৈ আছে মই অকল এইটো শব্দ শুনে এতিয়া মোৰ তাৰমানে যোৰহাট যাম বুলি ক'লে মোৰ কাম নাই 4 দিন 5 দিন মোৰ কাম নাই যোৰহাট যাম আমি বিবি বোলা আমি যোৰহাট যাওঁ বুলি ক'লে মনটো ভাল লাগি থাকে কিবা এটা ভাল লাগি থাকে গৈ যাম কিবা এটা মানে কিয় হৈছে সেইটো কাৰণ মানে বেছি হৈছে চব বস্তু বেছি হৈছে তাৰমানে সেইকাৰণে আমি ক'ৰবাত যেন পলাব খুজিছোঁ এইবিলাক চব এৰি ক'ৰবাত পলাব খুজিছোঁ আমি চবে আৰু নুখুজিলেও কোনোবাই যদি খোজাও নাই অত্যন্ত প্ৰয়োজনীয় যাওক অলপ প্ৰকৃতিৰ মাজলৈ অকণমান নিজকে বেটাৰী চাৰ্জ কৰি আহক
মই সেইকাৰণে হোৱা বুলি ভাবোঁ মানে আপুনি ডেফিনেটলি এইবাৰ আপোনালোকৰ চিনেমাত প্ৰায় ২৭-২৮ জন নতুন চাগে ডেবিউট তাৰপিছত মই দেখিছোঁ এটা ভিডিঅ' ডিৰেক্টৰছ কাট এটা দেখিলোঁ যে আপুনি একদম য়াংখিনিৰ লগত কথা পাতি আছে আপোনাৰ টাইমত আপুনি ডেবিউট কৰা সময়ত কাৰণ আপুনি খুব কম বয়সৰ পৰা অলৰেডি ইণ্ডাষ্ট্ৰীৰ লগত বা এনেকুৱা আৰ্ট লাইনত কাম কৰা আৰম্ভ কৰিছিল চ' আপোনাৰ টাইমৰ আপোনালোকে যেনেকৈ ইণ্ট্ৰডিউচড হৈছিল আৰু এতিয়া যেতিয়া আপুনি নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীখিনিক ইণ্ট্ৰডিউচ কৰাই আছে ডিফাৰেঞ্চটো কি ফিল কৰিছে এই দুটা জেনেৰেশ্যনৰ ভিতৰত ফাৰ্ষ্ট অফ অল এইটোলৈ আহোঁ যে ইণ্ট্ৰডাকশ্যনটো কিমান সহজ হৈছে ন অডিশ্যন কল কৰিছোঁ আমি ছ'চিয়েল মিডিয়াত সকলোৱে অডিশ্যন পঠিয়াইছে তাৰ মাজত আকৌ ভাগ্যৰ খেলা এখন থাকে যে ১৫০০ৰ পৰা ১৫০০-১৮০০ৰ পৰা আমি ৫০০ চিলেক্ট কৰিছোঁ তাৰপৰা বহুত টেলেণ্টেড ল'ৰা ছোৱালী আহিছিলে কিন্তু আমাৰ কেৰেক্টাৰ অনুযায়ী আমি যাক যাক কাষ্ট কৰিব পাৰোঁ কৰিছোঁ তাৰ মাজৰে পৰা কিছুমান আকৌ কেৰেক্টাৰ্ছ লিখিছোঁ মানে কলেজতে যিমান পাৰিছোঁ সৰু সৰু ল'ৰা ছোৱালী ভৰাইছোঁ ক'ৰবাত এংকাৰগৰাকীও অডিশ্যন দিবলৈ আহিছিল কি কৰোঁ কেনেকৈ ভৰাওঁ এই চিনটোত যে এংকাৰ লাগে সেই তাতে ভৰাই দে তাতে উলিয়াই দিওঁ তেনেকুৱা হৈছে তাৰমানে যেনেকৈ পাৰোঁ উলিয়াইছোঁ গতিকে তেওঁলোকৰ এতিয়া খুব সুবিধা আজিৰ জেনেৰেশ্যনৰ দেই ৰিলছৰ জৰিয়তে বহুতে নিজৰ প্ৰতিভা আত্মপ্ৰকাশ কৰিছে তোমাৰ ইণ্টাৰভিউতে আহিছিলে এতিয়া তুমি লৈছা ইণ্টাৰভিউ চেলেষ্টি মই অকণমান ছোৱালীৰ লগত টোপনি ক্ষতিৰ কাৰণে তোমাৰ নামটো পাহৰি যোৱা নিচিনা হৈছোঁ চেলেষ্টি এওঁলোকতো চবেই নিজৰ সুৰভি সুকন্যাহঁতে সকলোৱে কিমান সুন্দৰকৈ ছ'চিয়েল মিডিয়াৰ যুগতে নিজৰ প্ৰতিভা গতিকে সেইটো এটা খুব সুবিধাকৰ কথা হৈছে দেই আমাৰ দিনতকৈ আমাৰ বহুত সময় লাগিলে কিন্তু দি পজিটিভ ছাইড আমি সময় পাইছিলোঁ আজিকালি ল'ৰা ছোৱালীৰ হাতত সময় নাই কিন্তু যিটো কাম কৰিব ফাৰ্ষ্ট আহিব তাতেই কিন্তু প্ৰুফ কৰিব লাগিব যে তেওঁলোকে আগবাঢ়ি যাব পাৰিব বুলি ক'ৰবাত আমি তেতিয়া বিফল হ'লেও আমি যেন ক'ৰবাত যেন এটা সুবিধা পাইছিলোঁ শিকাৰ বা এটা শিকাৰ পৰিৱেশ আছিলে এতিয়াৰ কিন্তু ল'ৰা ছোৱালী প্ৰিপেয়াৰ্ড হৈ আহিব লাগিব ফুল্লি প্ৰিপেয়াৰ্ড হৈ আহিব লাগিব কাৰণ এতিয়া সময় কম এতিয়া চবৰে হাতত সময় কম এতিয়া প্ৰতিযোগিতা সাংঘাতিক বেছি গতিকে আজি যদি তুমি প্ৰুফ কৰিব নোৱাৰিলা তেতিয়াহ'লে নেক্সট টাইম কিন্তু আমি বেলেগক ল'ম তেনেকুৱা ধৰণৰ গতিকে সেই দুটা ডিফাৰেঞ্চ আছে আৰু এতিয়া এনেকুৱা হৈ গৈছে যে মানুহো চাগে একচেপ্ট নকৰিব যদি বেছি চান্স দিব লাগে কাৰোবাক মানে মুখতে ইমান জাজমেণ্টেল আমি দেখিলেই কৈ দিওঁ ইয়াৰ পেণ্টটো হ'লেও হ'লে আজিকালি জাজমেণ্টটো বহুত বেছি হৈছে ন আগতে পেটৰ ভিতৰত কৰিছিলোঁ আগতেও আছিল যদি আমি গম নাপাইছিলোঁ ন ছ'চিয়েল মিডিয়া নাছিলে ডাইৰেক্ট লিখিব নোৱাৰে এতিয়া ফেক একাউণ্ট এটা খুলি কমেণ্টটো মাৰিব টিকিচকে গোটেই ৰাতি টোপনি নাই আপোনাৰ সেনেকুৱা হয় নে কিয় নহ'ব তোমাৰ হয় নেকি মোৰ ইমান নহয় আজিকালি মইতো আজিকালি ইচ্ছা কৰি দিওঁ কিবা এনেকৈ দে তই লিখি সেইটো ভাল হয় ন বেছি যায় তেতিয়া কি কমেণ্ট মাৰক মোৰ পইচা আহিব মোৰ কি যায় একজেক্টলি মানে মই সেইকাৰণে ইউটিউবত বেয়াকৈ কোনোবাই লিখিলেও মই নাচাওঁ দেই মোক ভাস্কৰে বুদ্ধিটো শিকাই দিলে সেইবিলাক থাকিব দিয়া পইচা পামতো লিখিব দিয়া কিন্তু মই দুখ পাওঁ মই সঁচাকৈ দুখ পাওঁ মোক বেয়াকৈ লিখিলে সেইদিনাখনো মই কাৰোবাৰ আগত কৈছোঁ যে মই আৱেগিক খুব ভাল পাওঁ মই অসমীয়া মই প্ৰথমে অসমীয়া তাৰ পিছতে ভাৰতীয় কিবা কিবি এইবিলাক পিছত আহিব মই অসমীয়া গতিকে অসমীয়াই মোক বেয়াকৈ লিখিব কিয় লিখিছে মই ইমান ভাল পাওঁ আপোনালোকক এতিয়া ছ'চাইটিয়ে এটা ধৰণ বনাই লয় বা ধাৰণা এটা বনাই লয় যে আপোনালোক এনেকুৱাই হ'ব লাগিব বা এতিয়া আপোনালোক মানে এইটো বিষয় উত্থাপন কৰাৰ বাবে ধন্যবাদ কৈলো মানে সেইটো এটা বনাই দিয়ে ন যে আপুনি নোৱাৰে কমেণ্ট কৰিব আপুনি অমুকত যাব নোৱাৰে আপুনি এইটো কৰিব নোৱাৰে আপুনি সেইটো কৰিব নোৱাৰে কিয় কোনোতো লিখি দিয়া নাই ষ্টিল সেইটো আমি ইনডাইৰেক্টলি উই ফল ইন টু দ্য ট্ৰেপ এই বস্তুটোৰ কথা কি কয় আপুনি প্ৰথম কথা আমি ভগৱান নহয় আমাৰ দৰ্শক যেনেকৈ মানুহ আমিও মানুহ আমি এইটো আমাৰ কৰ্ম অভিনয় কৰাটো গতিকে আমি অভিনয় কৰোঁ আপোনালোকক মনোৰঞ্জন দিবলৈ সেইটো পেচা হিচাপে লৈছোঁ কিন্তু ক'ৰবাত আমাৰো ভুল হ'ব পাৰে কেতিয়াবা আমাৰো মনটো বেয়া লাগি থাকিব পাৰে ন মই সেইটোৱে সদায় ভাবোঁ যে সদায় যিমান পাৰোঁ যেতিয়াই চেলফি উঠিবলৈ আহে কোনোবাই ফটো উঠিব খোজে তেতিয়া তাৰমানে মই যিমান পাৰোঁ উঠোঁ দেই কাৰণ কিয় মোক ভাল পায় ন সেইকাৰণে উঠিবলৈ আহিছে বুলি ভাবি লওঁ দুখ কষ্ট যিমান যি হয় কিন্তু
কালি এতিয়া কিবা এটা অনুষ্ঠানতে হঠাৎ মোৰ ছোৱালীয়ে সাংঘাতিক কান্দিছে, মই নাৰ্ভাছ হৈ গৈছোঁ। তাৰমানে মই তাইক কেনেকৈ ঠাণ্ডা কৰোঁ, তাই কষ্ট পাইছে চাগে, তাই ভোক লাগিছে, মই অনুষ্ঠানটো চলি আছে, তাই চাগে ভোক লাগিছে, তাই চাগে টোপনি ধৰিছে, তাই ক'ব পৰা নাই। তো মই মানে নাৰ্ভাছ হৈ গ'লোঁ। মই ক'লৈ যাওঁ, খুব এটা ৰাজহুৱা স্থান, মই ক'লৈ যাওঁ, তেনেকুৱাতে কোনোবাই মোক বাইদেউ চেল্ফি এখন উঠি লওঁ, তেতিয়া হয়তো মই ৰ'ব দেই, এতিয়া মই উঠিব, মানে মোৰ ছোৱালীয়ে আমনি কৰিছে, সেইখিনি সময়ত মই নুঠিলোঁ। কিন্তু পটককৈ অলপ পিছত ভাবিছোঁ, পিছত ভুল বুজিব নেকি, বেয়া পালে নেকি বাৰু, তেওঁতো হেঁপাহেৰে আহিছিলে। সেই কথাবিলাকত বুজিব লাগে, মানে বুজিলে ভাল লাগে আৰু বুজিব নিশ্চয়। কিন্তু সেই কেতিয়াবা আমি একেটা মুডত সদায় নাথাকোঁ, ভুল হ'ব পাৰে। কিন্তু আকৌ এটা কথা আহি গ'ল, মই প্ৰায়ে এইটো কওঁ যে মই এঠাইত এটা অনুষ্ঠানলৈ যাওঁতে আগৰ বক্তা কেইগৰাকীয়ে কথা কৈ থাকোঁতে, স্কুল নে কলেজ তেনেকুৱা আছে, পিছফালে হুলস্থুল এটা চলি আছে অহৰহ, কৈ আছে অকণমান মনে মনে থাকা কোনোবাই আৰু তাৰে প্ৰিন্সিপাল বা শিক্ষকে যেতিয়া ঘোষণা কৰি দিলে, এইবাৰ আমাৰ জনপ্ৰিয় অভিনেত্ৰী বৰষাৰাণী বিষয়াক দুআষাৰ ক'বলৈ অনুৰোধ জনাইছোঁ, পিন ড্ৰপ চাইলেঞ্চ হৈ গ'ল। সৰু ল'ৰা ছোৱালী ন, বৰষা পাই কিবা ক'ব, বৰষাৰাণী এতিয়াও অকণমানিবিলাকৰ কাৰণে বৰষাৰাণী। তেতিয়া মই যে কৈছোঁ মই খুব ভাবুক অনুভৱী, সেইদিনাখন মোৰ সেইটো was a reality check মোৰ কাৰণে, যে মোৰ কথা শুনিব চবেই, এতিয়া নিস্তব্ধ হৈ গ'ল, তাৰমানে মোৰ দায়িত্ব আছে। I have a responsibility. ক'ৰবাত য'ত ৰাইজে মোক ইমান মৰম দিছে, লগত কিন্তু এটা দায়িত্ব আহিছে যে এই সমাজখনৰ প্ৰতি আমাৰ এটা দায়িত্ব আছে। আমি মানুহ হিচাপে আমি বহুত কিবা কিবি কৰি দিব পাৰোঁ, আমাৰ মন গ'লে অমুকটো কৰি দিলোঁ, ময়ো মানুহ, মই খাই দিলোঁ, মই উৎপাত কৰি দিলোঁ, মই ফূৰ্তি কৰি দিলোঁ। কিন্তু নহয়, মই কৰা উৎপাতটো আৰু মই কৰা অসামাজিক কামটো 100% মেগনিফাইড হ'ব, লাখ লাখ মানুহে চাব, আৰু সেই লাখ লাখ মানুহৰ মাজত মোক ভাল পোৱা কিছুমান ল'ৰা ছোৱালী থাকিব, সিহঁতি ভাবিব বৰষাবাই কৰিছে, আমিও কৰিব পাৰোঁ। সেইটো নহ'ব। মই অকণমান দায়িত্ব কিন্তু আমি ল'ব লাগিব শিল্পী হিচাপে। গতিকে পইচাৰ ইপিঠি সিপিঠি নিচিনা এটা কথা, কেতিয়াবা আমাৰ ভুল হ'ব পাৰে, সেইটো মানুহে বুজিব লাগিব, কিন্তু আমি যেন ভুল নকৰোঁ সেইটো আমি সাৱধান হ'ব লাগিব। তাৰমানে যিটো ইনফ্লুৱেঞ্চ শব্দটো আমি আজিৰ তাৰিখত ইউজ কৰোঁ, আমি ইনফ্লুৱেঞ্চাৰটো কৰি পেলাই বাৰু ব্ৰেণ্ড প্ৰমোশ্যন কৰোঁ, এইটো বেলেগ কথা। বাট দেন একচুৱেল ইনফ্লুৱেঞ্চটো ইয়াতে পৰে ন, যে আমি নাজানো ক'ত ইনডাইৰেক্টলি আমি তেনেকুৱা হৈ যাওঁ। এতিয়া ৰিচেণ্টলি মই এখন চিনেমা চালোঁ, ধুৰন্ধৰ। তাতে মই দেখিছোঁ যে অক্ষয় খান্নাৰ নিচিনা এক্টৰ এজনক এতিয়া এপ্ৰিচিয়েট কৰা আৰম্ভ কৰিছে, বাট তেওঁতো কাম কৰি আহিছিল। কি ছাটল আণ্ডাৰ ৰেটেড এক্টৰ এজন, বাপৰে। তেতিয়া মানে মই ৰিয়েলাইজ কৰিছোঁ যে আমাৰ অসমতো আজিৰ তাৰিখত পুৰণা চিনেমাখিনিক আমি এতিয়া কওঁ যে কি চিনেমা আছিল, আজিৰ তাৰিখৰ চিনেমাটো চাগে 10 বছৰ পিছত কম কি চিনেমা আছিল। বহুত দেৰি হৈ যাব তেতিয়া। একদম পইণ্টত কিয় নকওঁ আমি? আমি প্ৰেজেণ্ট ভাল নাপাওঁ চাগে আচলতে। কিয় বা নাজানো। জুবিন দাই আমাৰ এটা কথা কৈছিল যে, মই তেওঁক সুধিছিলোঁ, সদায় এইটো মানে তেওঁৰ ক্ষেত্ৰত মই ফিল কৰিছিলোঁ যে জীৱিত অৱস্থাত মানুহজনক যিমানখিনি মৰম আৰু ৰেচপেক্ট বহুত দিলে, বাট যিমানখিনি আৰু দিব লাগিছিল চাগে নিদিলে, আৰু মৃত্যুৰ পিছত হয়তো মানুহে তাতকৈ বেছি মৰম কৰিব। তেতিয়া তেওঁ কৈছিল যে মানুহক চাগে উইক চাই ভাল পায়, এজন মানুহ উইক হৈ গ'লে হয়তো মানুহে চাই ভাল পায়। সেই বস্তুটো মোৰ মাথাত ষ্ট্ৰাইক কৰি থ'লে। বাট দেন মই আজিও সেই বস্তুটো বুজিব চেষ্টা কৰোঁ যে কিয় আমি কাৰেণ্ট চিনাৰিঅত, মানে প্ৰেজেণ্টত কিয় ভাল নাপায় পুৰণ, মানে ইনফেক্ট মোৰ নিজৰে আমাৰ আৰম্ভণিৰ ক্ষেত্ৰত মই যেতিয়া চাওঁ আমাৰ পডকাষ্টৰ ভিউজ 3 লাখ 4 লাখ 6 লাখ 7 লাখ, মই ফিল কৰোঁ ইমান ভাল কৰিছিলোঁ, মইতো এতিয়া বেছি জানো, মোৰ ফিল হয় কেতিয়াবা। বাট দেন সেই আমি ইমান পাষ্টক গ্ল'ৰিফাই কৰি ভাল পাওঁ, তেতিয়া যে অমুক কৰিছিলোঁ, নষ্টেলজিক হৈ ভাল পাওঁ, বাট প্ৰেজেণ্টটোক সদায় ইমান আণ্ডাৰৰেটেড কৰি থাকোঁ। কিয় বুলি ভাবে এইটো? বিকজ আপুনিও স্পিৰিচুৱেল এছপেক্টটো ফ'ল' কৰে। স্পিৰিচুৱেলিজিমতটো প্ৰেজেণ্টত থকাটোকে মানে তেওঁলোকে গুৰুত্ব দিবলৈ কয়। কিয় আমি প্ৰেজেণ্টটোত ইমান থাকিব নোৱাৰোঁ? ইমান যে গভীৰ কথা এটা সুধিছা, ময়ো নাজানো কেনেকৈ ওলাই গ'ল। এইটো কিন্তু এটা খুব হেৰিৰ এটা কথা ন, ভাৱ বিভোৰ কৰি তুলিছে মোক এই কথাটোৱে। মানে সঁচাকৈ কিয় আমি প্ৰেজেণ্টটোক কিয় এপ্ৰিচিয়েট কৰিব নোৱাৰোঁ? এনেকুৱা আমাৰ নিজৰ ক্ষেত্ৰতো হয় যে ইছাম অমুক দিনবিলাক বেছি ভাল আছিল ন, এতিয়াৰ দিনটো আকৌ ভৱিষ্যতটো এনেকুৱা হ'লে ভাল লাগিব, বৰ্তমানটো যে কি হৈ আছে সেইটো আমাৰ হেৰি নাই। সেইটো চাগে এটা ডিফল্ট এটা এপ ভৰাই দিছে ভগৱানে আমাৰ গাৰ ভিতৰত।
প্ৰতিজন মানুহ সন্তুষ্ট নহয় আমি আৰু সেইটোৱে প্ৰেজেণ্টত থাকিলে এনেকুৱাই হৈছে নোলায় এতিয়া বাকৰো- ঘৰ গৈ আপোনাৰ চাগে ফিল হ'ব যদি এপিছডটো চাই যে ইটোত মই আৰু অলপ এনেকে দিব মই পাৰিম এনেকে ক'ব লাগিছিল চাগে মোৰ প্ৰায় হয় ইচ্ছা মই এইটো উত্তৰ দেখোন এইটো দিলে বেছি ভাল হ'লহেঁতেন ইচ্ছা এনেকে ক'ব লাগিছিল মোৰ প্ৰায়ে হয় জানানে আৰু কেতিয়া হয় কোৱা বাথৰুমত বহি থাকোঁতে হয় সেইটোতো বেছি বেষ্ট জেগা মই ভাবোঁ মানুহে আটাইতকৈ বেছি পইচা বাথৰুমটো বনাওঁতে ইনভেষ্ট কৰিব লাগে নহয় বোলে ড্ৰয়িং ৰুমটোত কৰে স্পিৰিচুৱেলিটি আৰু হেৰিৰ মতে বাথৰুমটো সদায় সৰু হ'ব লাগে বাথৰুমত আমি বেছি সময় কটাব নালাগে বুলি কিন্তু নহয় সেইটো হয় চাবচোন ড্ৰয়িং ৰুমটোত বহুত টকা খৰচা কৰে অঁ যে সোমাই মানুহ কিন্তু বেডৰুমটোত খৰচা নকৰে বাথৰুমটোত খৰচা নকৰে মইতো একদম মই কিন্তু কৰোঁ কিন্তু মই মোৰ বাথৰুমটোতো বেডৰুম আৰু কৰোঁ বাথৰুম অঁ বাছ মই মানে বাথৰুমটো মোৰ সদায় এনেকুৱা ফু মাৰি তাতে শুব পৰা হ'ব লাগে অঁ একজেক্ট যে মানে- প্ৰথমবাৰ মই এনেকুৱা মানুহ পাইছোঁ যোনে এইটো কথা হৈছে মানে ফ্ল'ৰটো একদম। এনেকুৱা হ'ব লাগে তাতে শুই দিব পাৰোঁ আৰু ইণ্টাৰেষ্টিংলি কি জানা মইতো বহুত ঠাই ঘূৰিছোঁ নহয় অসমৰ ইমূৰৰ পৰা বাথৰুমলৈ দিগদাৰ হয়নে শ্বুটিং কৰি একজেক্টলি মই প্ৰথমতে মাক লৈ যাওঁ আগতে একদম অঁ। আৰম্ভণিতে মাক লৈ যাওঁ দেই তেতিয়াতো আৰু কি আৰু ইমান আৰু বৰষাৰণী বিষয়া বুলি গুৰুত্ব নিদিয়ে ন অঁ বৰষাৰণী আহিব মোক তো মাক লৈ যাওঁ প্ৰথমতে মাক কওঁ মা বাথৰুমটো চাই আছোঁ তাৰমানে বাথৰুমটো যদি লেতেৰা অঁ, মই নোৱাৰিবা। থাকিব নোৱাৰিম মই খাব নোৱাৰিম অকল অঁ। বমি কৰি থাকিম তেনেকুৱা অঁ। মায়ে গৈ পেলাই চাই পেলাই কয় তই পাৰিবি সেনেকৈ কৈ দুদিনমান থাকি মা গুচি আহে আৰু মই তাৰপিছত ছবিখন কৰি থাকোঁ তাতে গতিকে বাথৰুমটো মোৰ কাৰণে খুব ইম্পৰ্টেণ্ট আৰু এটা খুব ইণ্টাৰেষ্টিং ঘটনা আছিলে মই ক'ৰবাত কৈছিলোঁ অতি মানে থিয়েটাৰত যে ঘূৰি ফুৰোঁ অঁ। সেইটো সদায় মই আগতে কৈয়ে থওঁ আৰু দেই অৰ্গেনাইজিং টীমক যে মোৰ বাথৰুমটো ভাল হ'ব লাগিব তাৰপিছত এঠাইত মানে সেইদিনাখন ডাইৰেক্ট গৈছোঁ ডাইৰেক্ট শ্ব' কৰিম আৰু তাৰপিছত মোৰ লগত থকা ছোৱালীজনীয়ে চব চাই আহে মানে প্ৰথমতে ৰেকি এটা তাই কৰি আহে গাড়ীৰ পৰা নামি অঁ বাইদেউ ঠিক আছে মই মানে এই পৰ্যন্ত কৈ থওঁ যে মানুহ ঘৰত যে থাকিম ৱালখনত পিক চিক বা তামোল খাই চূণ সনা দাগো থাকিব নোৱাৰিব তাৰমানে কেঁচা ঘৰত থাকিব দিয়া নাই পকা ঘৰেই দিয়ে সদায় আছাম টাইপ ঘৰ কিন্তু মানে চাফা হ'ব লাগে আৰু এতিয়া বাথৰুমটো চাই আহে তাই ক'লে ঠিক আছে বাইদেউ ঠিক আছে হ'ল আৰু গ'ল মই শ্ব'টো কৰি আহিলোঁ আৰু চব বাথৰুম বেলেগ বেলেগ ন গাঁৱত পায়খানাটো বেলেগ পেচাব কৰাটো বেলেগ গা ধোৱাটো বেলেগ তাই চাগে এনেই উপৰি চাফা নে কি চাই আহিলে তাৰ ৰাতিপুৱা নেচাৰ্ছ কল আহি গ'ল ৰাতিটো পেচাব কৰিলোঁ অলপ মুখ হাত ধুলোঁ গুচি আহিলোঁ নেচাৰ্ছ কল আহি গ'ল বাথৰুমটোলৈ গ'লোঁ ইমান মানে মোৰ জোৰে লাগিছে মই মানে গুচিও আহিব নোৱাৰোঁ তৎক্ষণাত কি কৰিম তাতে হুক নাই ভিতৰত অকল ৰছী এডাল আছে ৰছীডালো মানে বান্ধিব পৰা জেগা নাই এতিয়া মই কি কৰিম এতিয়া মই মানে ৰ'বও পৰা নাই হেৰিও পৰা নাই ৰাতি ঠিকছে খাই দিলোঁ একদম খানা খোৱালে হাঁহে মাহে চব খাই দিলোঁ তাৰপিছতে ৰছীডাল ধৰি পেলাই বহি গ'লোঁ ইমান ভিজুৱেলাইজ কৰাচোন ৰছীডাল ধৰি বহি গ'লোঁ তেতিয়ালৈকে ঠিক আছে শেষৰ যিটো পৰ্যায় আহিলে পানীটো লাগে এতিয়া এৰি দিলে গুচি যায় অ' মা তাৰপিছত কি কৰিম বুদ্ধি বাপেকে কাপোৰৰ সৈতে ৰছীডাল বান্ধি ল'লোঁ নহয় টানকৈ দুৱাৰৰ ৰছীডাল বান্ধি ল'লোঁ তাৰ পিছতহে কোনোমতে তাৰপিছত গৈ মই কৈছোঁ দাদা এটা গজাল মাৰি দিবচোন ৰছীডাল বান্ধি থোৱাৰ এইটো একো ছিষ্টেম নাই ভিতৰত গতিকে বাথৰুমৰ কথা ওলাওঁতে মানুহৰ ঘৰৰ ক্ষেত্ৰত মোৰ ঘৰৰ ক্ষেত্ৰতো মই ভাবোঁ বাথৰুমটো মোৰ কাৰণে খুব ইম্পৰ্টেণ্ট প্ৰথমতে মোৰ আৰ্কিটেক্ট মই পাগল কৰি দিছোঁ দেউতাই এটুকুৰ মাটি দিছে অকণমানি এটা ঘৰ বনাওঁ ভাবিছোঁ মানে এই আৰ্কিটেক্টটোক পাগল কৰি দিছোঁ মানে মোৰ বাথৰুমটো বিৰাট হেঁপাহ সৰুৰে পৰা দেউতাই যেতিয়া ফুৰাব লৈ যায় বাথৰুমত মানে বাথটাব থকা বাথৰুমত ৰাখিব আৰু দেই আগতে ভাল আছিলে দেউতা সৰু থাকোঁতে ডাঙৰ হোটেলত ৰাখে এতিয়া ক'ৰবাত ফুৰিবলৈ গ'লে হোটেলবিলাক বিচাৰি ফুৰে এনেকুৱা খং উঠে নহয় তেতিয়া একদম বাথটাবত মই আৰ্কিটেক্টক পাগল কৰি দিওঁ দেই বাথটাব লাগিব বাইদেউ আপোনাৰ ঘৰটো মানে চাইজটো সিমান ডাঙৰ নহ'ব বাথটাবটো ভৰাব নোৱাৰিম মই ৰুমটো সৰু কৰি দিয়ক বাথৰুমত বাথটাব ভৰাই দিয়ক আমি আকৌ ঘূৰি আহিছোঁ এটা বিৰাট গুৰুত্বপূৰ্ণ বিষয় আমি অতীতক আমি যিমান পাৰোঁ সন্মান কৰাটো ভাল কিন্তু বৰ্তমানটোক জীয়াব পাৰিলে বেছি মোৰ মতে বাথৰুমটো বেছি ইম্পৰ্টেণ্ট টপিক সেইটো বহুত ইম্পৰ্টেণ্ট জানা এইটো আৱেগ মই আপোনাক এটা কাহিনী কওঁ মোৰ গোটেই জীৱনত স্কুলৰ দিনৰ পৰা স্কুল ক্ষতি হোৱা মেইন কাৰণবিলাক গোটেই বাথৰুম মানে যোৱা নেকি তুমি মহাৰ নিচিনা মাহী বিয়া হ'ল বিয়া হৈ পেলাই গিৰিয়েকক বিচাৰি পোৱা নাই বহুত দেৰি গা ধুবলৈ যাওঁ বুলি ক'লে 1.5 ঘণ্টামান হৈ গ'ল কি হ'ল নাই
তাৰপিছত ঘূৰি গৈ পেলাই নিকুমাহী গৈ পেলাই ভেণ্টিলেশ্যনৰ পৰা দেখিছে কোমোডত বহি আছে আৰু পিছফালৰ টেংকিটোত মূৰটো থৈ পেলাই শুই আছে। তাৰপিছত বাহিৰৰ পৰা পানী মাৰি দিছে নে কিবা এটা কৰিছে নে শিলগুটি এটা পেলাই দিছে, মই বোলে কক বকে কি হ'ল তোমাৰ? এই নহয় এবাৰ স্কুলত মানে এনেকুৱা হ'লে ঘৰ গুচি আহোঁ মানে মই তেতিয়া গীতানগৰটো আহিবলৈ টাইমো লাগে, তাৰ মই কওঁ আৰু পেট বিষাইছে আহিব লাগে তাৰপিছত মই এদিন গ'ল আৰু সেনেকৈ বহুত দিন আহি যাওঁ, তাৰপিছত সেইদিনাখন আহি মানে সেইদিনা পাৰা নাই আৰু তাৰপিছত কি কৰিম ই ক'লে জুৰোডৰ ওচৰত এটা ষ্টুডিঅ' আছে তাতেই যাওঁ ব'লা। তেতিয়া আৰু আমি মানুহ চানুহ বিচাৰি পোৱা নাই, সি লৈ গ'ল। ইপিনে গাড়ীত আইতা আছিল, আইতা কৈছে একো নাই দেখা পেণ্টতে কৰি দিয়া মই ৰ'ব আপুনি আৰু প্ৰেছাৰ ক্ৰিয়েট কৰি আছে। গৈ সোমাই এনেকৈ ষ্টুডিঅ'টোত গ'লোঁ আৰু সিহঁতে কিবা কনষ্ট্ৰাকশ্যন নেকি সোমাই কৰিলোঁ, চব ওলাই অহাৰ পিছত ৰিয়েলাইজ কৰিছোঁ পিছফালে ৱাল নাই। মই সেইদিনাখনৰ পৰা এইটো বস্তু পুৰা সংকল্প লৈ লৈছোঁ যে য'তেই যাওঁ মই নাযাওঁৱে লাগিলে, বাট এই হোটেলৰ কাৰবাৰটো ভাল হ'ব লাগে। এইটো খুব দেৰি মানে আমাৰ ইণ্ডিয়াৰ নিচিনা দেশত বাথৰুমটো ডিছকাছ কৰাটো ডাঙৰ কথা। 2014 আমি আলোচনা কৰিছোঁ যে মুকলিত যাব নালাগে। আমি আজি কথা পাতি থাকোঁ ইটছ নৰ্মেল, সেইটোৱে আৰু প্ৰেজেণ্ট পাষ্ট চব এইটো এটা বস্তু য'ত চব মিলি যায়। থিয়েটাৰ ভাবাচোন, মোবাইল থিয়েটাৰ, নাটকটো ৰ'ব নোৱাৰে। মই এবাৰ মানে আমাৰ থিয়েটাৰৰ মাজতহে ওলাই, এনেইতো সচৰাচৰ দৰ্শকে গম নাপায় এই কথাবিলাক। এগৰাকী অভিনেত্ৰীৰ বিৰাট পেটৰ অসুখ আৰু এতিয়া লাগিল, এতিয়া কি কৰিব, এতিয়া অভিনয় কৰি বেহুচ হৈ যোৱা দেখুৱালে আৰু উপায়তো নাই। কিবা হ'ল গা বেয়া হ'ল বুলি আৰু ড্ৰপ পেলাই দিলে। তাৰপিছত দৌৰি গৈ পেলাই উঠি গৈ পেলাই পায়খানা কৰি আহি আকৌ শ্ব' কৰি আছে। মোৰ যেনিবা নটৰাজৰ কিবা তেনেকুৱা হোৱা নাই, কিন্তু মানে স্কুলৰ দিনত খুব হৈছিল মোৰো। একদম এইবিলাক যে চানাচুৰলা আলু চাট এসোপা খাওঁ, লাগে নহয় আধা ৰাস্তাৰ পৰা। কি কৰোঁ এতিয়া, এনেকৈ একদম চুলি কোনোবাই শিকাই দিলে পিছফালৰ চুলিকেইডাল বোলে এনেকৈ ওপৰলৈ টানি দিব লাগে। মানে আচলতে এতিয়া বুজিছোঁ যে ডাইভাৰ্ট কৰিব লাগে, সাইকোলজিকেল হয় কিন্তু ব্ৰেইনটোক ডাইভাৰ্ট কৰিব লাগে। ব্ৰেইনহে ডাইভাৰ্ট হ'ব, নিচে কা হালত তো সেম रहेगा না। কামিং বেক টু দ্য ফিল্ম, এতিয়া চিনেমাখনৰ যেতিয়া চিকুৱেল আপোনালোকে বনাইছে, কোনখন চিনেমা আপোনালোকৰ যিখন ওলাব, দ্বিতীয় ইমানে বেলেগ কথা বাপৰে চিকুৱেলটো বনালে, চিকুৱেল বনোৱা চেলেঞ্জটো কি থাকে অসমত? আমি কাৰণ দ্বিতীয় চিনেমাৰ পাৰ্টটো বহুত কম দেখিছোঁ। বহুত ডাঙৰ চেলেঞ্জ এইটো এটা, আৰু তাতকৈ ডাঙৰ কথা কোনোবাই নামটো লৈ পেলাই আকৌ কিবা এখন কৰিব পাৰে, কিন্তু একেটা কাহিনী আগবঢ়াই লৈ যোৱাটো, একেটা কাহিনীৰ আলম লৈ পেলাই ছবি এখন কৰাটো অত্যন্ত প্ৰত্যাহ্বানমূলক আৰু সঁচাকৈ, কাৰণ দৰ্শকৰ এটা এক্সপেক্টেশ্যন থাকে ন আগৰখনৰ লগত কম্পেয়াৰ কৰিব এতিয়া, সেই এক্সপেক্টেশ্যনটো থাকি যাব। গতিকে মই কথাটো আলোচনা কৰিছিলোঁ দেউতাৰ লগত, দেউতাইও কৈছে এইটো চেলেঞ্জ, লেটছ টেক দি চেলেঞ্জ। তেতিয়াও চেলেঞ্জ লৈছিলোঁ, বাণিজ্যিক ছবি বা ছবিগৃহলৈ প্ৰায় অসমীয়া মানুহ তেতিয়া দৰ্শক আমি নোপোৱা হৈছিলোঁ। 98 চনত যেতিয়া যৌৱনে আমনি কৰে মুক্তিলাভ কৰিলে, তেতিয়া একদম হিল ডোল ভাঙি দৰ্শক বাছে আহিছে। তেতিয়া ইণ্টাৰেষ্টিংলি পাব্লিচিটিৰ কিন্তু বেলেগ আহিলে নাই, এক্সেপ্ট নিউজ পেপাৰ, বাতৰি কাকতৰ বাহিৰে কোনো ধৰণৰ আমাৰ সুবিধা নাছিলে প্ৰচাৰৰ। তাৰপিছত যেতিয়া হ'ল তেতিয়াও এটা প্ৰত্যাহ্বান আছিলে, কাৰণ আৰু ছবি কৰাটো দেউতাই তেতিয়া তাৰমানে আমি এখন চিৰিয়েল কৰিছিলোঁ মিউজিকেল স্বৰ্গম বুলি, তাতে পোষ্টকাৰ্ড আহে, মানে বহুত বস্তাই পোষ্টকাৰ্ড। আমি মানে মই এংকাৰ আছিলোঁ, মই আৰু সিদ্ধাৰ্থ বুলি বুবলু দা। আমি মানে লাষ্টত কওঁ আপোনালোকৰ যদি ভাল লাগিল আজিৰ খণ্ডটো, তেনেহ'লে পোষ্টকাৰ্ডৰ জৰিয়তে আপোনালোকৰ মন্তব্য জনাব। কিমান তেতিয়া ন হেঁপাহ, পোষ্টকাৰ্ড কিনি আনে, লিখে। এতিয়াতো মোবাইল উঠাও, আচ্ছা লিখো, বুঢ়া লিখো। তাৰপিছত আৰু সেই তেতিয়া মানে প্ৰায় কোনোবাই লিখে দেই, ছবি এখন কৰকচোন। সেই তেনেকৈ আৰম্ভ হৈছিল, বা যি হওক। এতিয়া তাৰমানে কি সুধিছিলা তুমি? প্ৰত্যাহ্বান। তো সেই প্ৰত্যাহ্বানটো সাংঘাতিক বেছি অনুভৱ কৰিছোঁ যে একটো ছবিখন কেনেকুৱা হ'ব, তাৰপিছত আকৌ সিখনৰ লগত কম্পেয়াৰ কৰিব। এখন সুস্থ, মৰম লগা, সহজ আৰু ক'ৰবাত প্ৰত্যেকে নিজক বিচাৰি পোৱা, অসমীয়া গুণ থকা, অসমৰ মাটিৰ গুণ থকা এখন ধুনীয়া ছবি। এইটো কিহৰ ফুট এইটো যে? এইটো এটাটো হ'ল মই সাংঘাতিক শিৱভক্ত, মহাকাল বাবাৰ। আমি গৈছানে
মহাকাল মন্দিৰ উজ্জৈন উজ্জৈন যোৱা হোৱা নাই উজ্জৈন আমি এতিয়া খুব প্ৰচাৰ হৈছে সামাজিক মাধ্যমত কিন্তু আমি গৈ আছোঁ আকৌ 1998ৰ পৰা তাৰমানে Okay. এটা বিৰাট ডাঙৰ ঘটনা ঘটিছিলে আমাৰ সেইখিনি সময়ত মোৰ দেউতাৰ গেছৰ অফিচটো ছাছপেণ্ড হৈ গৈছিলে মানে বেছি ছবিত লাগিলে সিফালে ব্লেক আৰম্ভ কৰি দিলে এমপ্লয়িজে তাৰ কোনোবাই কমপ্লেইন কৰি পেলাই ছাছপেণ্ড কৰি দিলে আৰু যিহেতু মোৰ পিতৃৰ তেতিয়া সেইটোৱেই চ'ৰ্চ অফ ইনকাম আছিল তাৰ পইচা দিয়ে ছবি কৰি আছিলে মানে থতমত খাই গ'লোঁ তেতিয়া এজন মাৰোৱাৰী সম্প্ৰদায়ৰ লোকে ক'লে ফেঞ্চি বজাৰ মে এক গুৰুজী হে আপ উনছে মিলিয়ে লগ পাওঁতে আমি আমাৰ প্ৰথম তেতিয়া গুৰুক লগ পাইছিলোঁ শ্যাম সুন্দৰ পাৰিকজী তেখেত আজি আমাৰ মাজত নাই 2018 চনত ঢুকালে তেওঁ শিৱ ভক্ত আছিলে হি ৱাজ এ ক্লেৰভয়েণ্ট মুখখন চাই চব কৈ দিব পাৰে একদম মানে আনকি 2018ত যেতিয়া তেখেত ঢুকাইছে তাৰ আগে আগে কিন্তু মোৰ 2016ত মোৰ ডাঙৰ ঘটনাটো ঘটিছিল জীৱনৰ গুৰুজীয়ে সদায় কয় মোক মুন্নি শাদি কৰ লো মুন্নি শাদি কৰ লো মই কৈছোঁ গুৰুজী ফিৰ চে কৰ লো শাদি কৰ লো বুলি কৈ কৈ গুৰুজী 2018ত ঢুকাই গ'ল আৰু তেখেতে জানিছিলে যে মোৰ এনেকুৱা এটা হ'ব তা গ'ল কথা গ'ল সেই তেতিয়াৰ পৰা আমি মহাকালৰ ভক্ত মানে 1998ৰ পৰা সেই তাৰ বিভূতি বুলি কয় ভস্ম আৰতি যিটো হয় সেই ভস্মীটো মই তেতিয়াৰ পৰা 1998ৰ পৰা কোনো এদিন ক্ষতি নোহোৱাকৈ এই ভস্মীটো লগাই আহিছোঁ আজি অলপ এভৰিডে টুৱাইচ ডেইলি ৰাতিপুৱা আৰু ৰাতি শুওঁতে গতিকে এইটো আজি দেখা পাই গ'লা ইউজুৱেলি মই হেৰি কৰি এইটো কৰি দিওঁ আজি দৌৰাদৌৰিতে থাকিলে আৰু এতিয়া ইণ্টাৰেষ্টিংলি গুৰুজী যে নোহোৱা হৈ গ'ল তাৰপিছত মই অকণমান বিচলিত হ'লোঁ সদায় তেখেতক সোধোঁ প্ৰতিটো কথা দাঁতত হুল লাগিলেও সোধোঁ এতিয়া মানে মোৰ সোধা মানুহজন নোহোৱা হৈ গ'ল গতিকে মাজতে মই ইমান কনফিউজ হ'লোঁ ভাস্কৰ আৰু মোৰ ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰতো কনফিউজ কি কৰোঁ কি নকৰোঁ বহুত মানুহক সুধিবলৈ ল'লোঁ মানে আগ দেখুৱাওঁ তাক দেখুৱাওঁ মোক বহুতে মানে কৈ থাকে সাই বাবাৰ কথা সাই বাবাৰ তালৈ যোৱাচোন তাৰপিছত মোৰ যেতিয়া দুটা মিছকেৰেজ হৈ গ'ল মই সাই বাবাৰ এটা মিৰাকল এটা হ'ল এনেকৈ ৰৈ আছে কেলেণ্ডাৰ এখনত মোলৈ চাই তা মই ভাবিলোঁ মই এবাৰ বাবাক কৈ চাওঁ সাই বাবাৰ ওচৰলৈ গ'লোঁ বাবাক গৈয়ে কৈছোঁ যে মই আচলতে কিন্তু শিৱ মহাকাল ভক্ত মই তেখেতকে বেছি ভাল পাওঁ কিন্তু মানে মোৰ কথাটো শুনা নাই মই সেইকাৰণে আপুনি এবাৰ কওকচোন মোৰ এনেকুৱা হৈছে তাৰপিছত সাই বাবাৰ এখন সৎচৰিতা আছে দেই ইণ্টাৰেষ্টিং মই তোমাক গোটেই এইটো সোধাৰ কাৰণে কৈ দিওঁ সৎচৰিতাখন মোক কোনোবাই দিলে মই পঢ়িলোঁ তাতে স্পষ্ট লিখা আছে যে নিজৰ গুৰুক যিমান যি নহওক নিজৰ গুৰুক কেতিয়াও নেৰিবা আৰু নাপাহৰিবা তেতিয়া মোৰ কাৰণে এটা ৰিয়েলাইজেশ্যন হৈ গ'ল যে বাবাই ক'লে মই মোৰ গুৰুক ক'ৰবাত পাহৰিছোঁ তাৰমানে লগালগ আমাৰ এতিয়াও থাপনা আছে আমাৰ গুৰু য'ত কৰিছিলে তেওঁ শৃংগাৰীয়াতো কৰিছিলে গুৱাহাটীত মই সুধোঁ আপুনি জয়পুৰৰ হয় ইয়াতে ইউনিয়ন বেংকত চাকৰি কৰিছিল নৰ্মেল হিউমেন বিং এজন পেণ্ট চাৰ্ট পিন্ধি থকা দেখিলে খুব ভাল পালে আমাৰ এতিয়া জেনজি গুৰু মানে তেনেকুৱা আৰু একদম কিন্তু প্ৰচাৰ নিবিচাৰিছিলে তেখেতে কয় মানে নহয় ইয়াতে মা কামাখ্যা আছে যে সেইকাৰণে বাবাই তাৰমানে ইয়াতে থাকিব বিচাৰিছে গতিকে মই ইয়াতে এই মানসৰোবৰ বুলি এখন হোটেলৰ এটা ৰুমত সৰু ৰুম এটাত প্ৰথমতে তেওঁ থাকিছিলে পিছত পৰিয়াল লৈ ইয়াতে বেলেগকৈ থাকে কিন্তু সেই ৰুমটোতে শৃংগাৰ কৰে তো এতিয়া সেই সাই বাবাই মোক মনত পেলাই দিলেনে গুৰুজী তালৈ উভতি যা বুলি যে গুৰুজী তালৈ উভতি গ'লোঁ গুৰুজীক মই ক্ষমা খুজিলোঁ কাণত ধৰি গৈ ৰুমত তাৰপিছতে মই কনচিভ কৰিছোঁ কিন্তু তাৰপিছত মই সাই বাবাৰ যিটো উদি বুলি কয় সাই বাবাৰো এটা উদি তেতিয়াৰ পৰাই সেইটো জ্বলি আছে আজিলৈকে জ্বলি আছে মানে সেই তাৰ উদিটো লগাওঁ অ'কে কিমান ধুনীয়াকৈ বস্তুবিলাক লিংক ন লিংক মানে বহুতে আছে কিন্তু অৱয়ব আমি আজিৰ হয়তো কোনোবাই নিজকে এথিষ্ট বুলি ক'ব আই ৰেচপেক্ট কিন্তু শক্তি এটা আছে কিন্তু আল্টিমেটলি উই হেভ টু go through all the karma হেৰি মানে ইফেক্টছ আমাৰ কৰ্মফল বুলি যদি কয় কৰ্মফল আমি ভুগিবই লাগিব কেতিয়াবা কিছুমান প্ৰশ্নৰ উত্তৰ নাথাকে মানুহে কয় কি কৰ্মফল এটা চিম্পলকৈ তেওঁ উদাহৰণ দিছিলে যে মুন্মি কৰ্মফলৰ কথাটো হ'ল যে একেটা সময়তে দুটা বাচ্চা জন্ম হৈছে এটা জন্ম হৈছে কোনোবা বিৰাট ধৰা আমাৰ আম্বানী ঘৰত জন্ম হ'ল এটা ধৰা ক'ৰবাত খুব একদম ৰাস্তাতে ফুটপাথতে জন্ম হৈছে গতিকে জন্ম হৈয়ে
এটাই একদম লাখ বিলাসতা পাইছে আৰু এটাই হেৰি পাইছে গতিকে ক'ৰবাত তেতিয়া মোক তেনেকৈ বুজাওঁতে যে কৰ্মফল সেই ডিফাৰেঞ্চটোতে আছে সেই ডিফাৰেঞ্চটোতে আছে মানে থট প্ৰভকিং আমি বিশ্বাস ভাবিব কৰোঁ লাগে। নকৰোঁ কিন্তু ইটছ থট প্ৰভকিং মানে সেইটোৱে বহুতে আজিৰ তাৰিখত যেতিয়া এই বস্তুবিলাকক লৈ অপিনিয়ন ৰাখে মানে ভগৱান বিশ্বাস ধৰ্ম এইবোৰ লৈ যেতিয়া প্ৰশ্ন ৰাখে এই কিছুমান কথা এনেকুৱা ভাবি দিব লাগে আচলতে যেতিয়া কুৱেশ্যনছবিলাক আহি যায় তেতিয়া একচুৱেলি ৰিয়েলাইজ হয় কিছুমান কুৱেশ্যনছৰ আনচাৰ নাথাকে আৰু সেইটোৱে বিলিভ একজেক্টলি আই ফিল আৰু এই বস্তুটো থকাও বহুত ইম্পৰ্টেণ্ট মানে কিছুমান ছিষ্টেম নিজে এতিয়া মোৰ এটা নিজৰ চাইক'লজি আছে যে মই মানে শ্বুটিং কৰাৰ আগত মই গাটো নুধুলে মই কৰিব নোৱাৰোঁ মোৰ সেইটো ধাৰণা হৈ গ'ল এইটো মোৰ কাৰণে স্পিৰিচুৱেলো হ'ব পাৰে বা মই কালিলৈকে মন্দিৰত গ'লে মই পূজাৰী এজনৰ লগত মেবি নবহিব পাৰোঁ বাট তাতে বহি মই এনাৰ্জিটো ফিল কৰোঁ সেইটো মোৰ কাৰণে মোৰ স্পিৰিচুৱেল কৰা প্ৰিচটো সেইটো হ'ব পাৰে চ' ইৰেচপেক্টিভ অফ এয়া যেতিয়া আমি স্পিৰিচুৱেল এছপেক্টবোৰ ফ'ল' কৰোঁ মেবি এটা আণ্ডাৰষ্টেণ্ডিং বাঢ়ে নহ'লে আজিকালি আমি মানুহ বুজি নোপোৱা হৈছোঁ মানে বহুতে এই কথাটো কৈ থাকে আমি ধেমালিটো কওঁ যে মোক আণ্ডাৰষ্টেণ্ডিং মানুহ এজন লাগে মই কোনোবাই মোক বুজাটো বিচাৰিছোঁ ইভেঞ্চুৱেলি আমিও কাকো বুজি নাপাওঁ বুজিবও নোখোজোঁ দেন আমাক কোনে বুজিব একজেক্টলি মানে তুমি দিব লাগিব তেতিয়াহে তুমি ঘূৰাই পাবা আৰু মই এই ধৰ্ম ভগৱান এই সকলোবোৰৰ মানে যদি মই এটা এইবিলাক চব বাদ দি পেলাই যদি মই ভাবোঁ এই বস্তুটোৱে নহয় এটা বিশ্বাস গঢ়ে আমাৰ মনত এই যে ফেথ যাক কয় বিশ্বাস আৰু এই বিশ্বাস বস্তুটোৰ এখন সুস্থ সমাজ বাবে খুব প্ৰয়োজন সমাজখন সুস্থ হৈ থাকিবলৈ বিশ্বাসৰ প্ৰয়োজন গতিকে মই ভাবোঁ ই জাষ্ট মানুহৰ মাজত আজি মোক সৰুৰে পৰা মোৰ ঘৰত একে পূজা 12 মাহত 13খন পূজা দেখি আহিছোঁ গতিকে মই বিশ্বাস যে কিবা এটা আছে বিশ্বাস সেই বিশ্বাসটোৱে মোক বিশ্বাসী কৰিছে কিবা এটা বস্তু বিশ্বাস কৰিবলৈ শিকাইছে আৰু বিশ্বাস যেতিয়া কৰিম নহয় তেতিয়া মই ভাবোঁ মোৰ হেৰিবিলাকো অলপ সুস্থিৰ হ'ব মাইণ্ডটো একচুৱেলি কণ্ট্ৰল হৈ থাকে ইভেঞ্চুৱেলি ন সেইটোৱে আমি কিছুমান ৰিয়েকশ্যনছ লওঁ নেকি কোনজন আপোনাৰ পুৰণা কিছুমান ভিডিঅ' ক্লিপছ আমি ওলাইছোঁ পুৰণা চিনেমা পুৰণা গানৰ যিখিনি ক্লিপ ধৰক মানুহে আজিৰ তাৰিখতো এনজয় কৰে যি নষ্টেলজিয়াৰ আমি কৈছিলোঁ তাৰে আঁৰৰ কাহিনী কিছুমান যি ক্লিপছ হয়তো দেখিলে আপোনাৰ মনত পৰা আপুনি শ্বেয়াৰ কৰিব পাৰে এইটো অলপ নতুন দেখিছোঁ কিবা মানে ঘটি কোৱালিটি বহুত মানে কি ঘটি মানেও কি তুমি নাজানা হা ৰবা ঘটি মানে বুঢ়ী চাম এই চিনটো যে বুঢ়ী আহিছানে আহা আহা এইজনীয়ে বোৱাৰী বৰ ধুনীয়া বোৱাৰীজনী চাওঁ আই উঠা 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 চাওঁ মই তোমাৰ ভৰিকেইটা চাওঁ মই কিবা এটা বৰ ভাল দেই বৰ ভাল বোলে বৰ বোৱাৰী লখিমী ছোৱালী পাইছে শ্ৰীবৃদ্ধি বাঢ়িব মোৰ মূৰৰ চুলিৰ সমান আয়ুস হওক বাচা কপালখন চাওঁ এই বৰ ভাল কপাল দেই চাওঁ তোমাৰ দাঁতকেইটা চাওঁ চাওঁ আকৌ দেখুৱা ভাল চাওঁ চুমা এটা খাওঁ দিয়া আকৌ অলপ হালি দেচোন এইফালে হালি দে একো নহয় অকণমান চুমা এটা এইটো মুখত কি লাগিল তামোলৰ ইয়াতো কি হ'ল তেজ নহয় এইটো আকৌ মোৰ সঁচাকে ঘিণ লাগে আচল পিক লগাইছিল নেকি নহয় এইখিনি অকণমানতো মেকআপ কৰি দিছে কিন্তু পিক বুলি ক'লে তামোল বুলি ক'লে এতিয়া মোক আকৌ অসমীয়া মানুহে গালি পাৰিব তাই তামোল ঘিণ কৰে তাই কথা ক'বলৈ আহিছে নহয় কিন্তু মোৰ ইমান গোন্ধটো চাগে দেই গোন্ধটো সৰুৰে পৰা মোৰ মানে তামোলৰ বতাহখন ক'তো মোৰ চকুৰ আগত থাকিব নোৱাৰিব সৰুতে ভাত খোৱা সময়ত মই আইতাৰ ঘৰত ডাঙৰ হৈছোঁ তামোলৰ বতাহখন দেখিলে মানে মোৰ একে বমি আহি যায় গোন্ধটো মানে বিশেষকৈ বুঢ়া তামোলৰ তো
মোৰ মামাই সদায় মোক আগতে কয় দেই তই সৰুতে আৰু জোকাই তই চাবি তই এনেকুৱা এটা গিৰিয়েৰ পাবি তামোলৰ পিক এনেকৈ বৈ থাকিব একদম মোৰ বিৰাট দুখ লাগে বিৰাট কান্দো মানে তাৰপিছত মই ভাবিছোঁ মই চাই নল'ম নে এনেকৈ পিক বৈ যোৱা কেলে বিয়া হ'ম তাৰপিছত এই ছবিখনত সেই চিনটো সঁচাকৈ এইটো কোনটো ইয়াৰ হ'ব পাহৰি গ'লো নহয় 2000 চেনাই মোৰ ধুলীয়া ন 2005-6 মান হ'ব চাগে নেক্সট ক্লিপ চাওঁ নেক্সট ক্লিপ হিষ্ট্ৰী পঢ়া মানে একদম হৰস্কোপ চোৱা যেনহে লাগে জান যিহে জন্ম মৃত্যু এইবোৰৰহে কথা থাকে চাহ গছৰ পুলিবোৰ ডাঙৰ হোৱাটো মই ঠিকেই মন কৰিম কিন্তু মোৰ কণমানি মানুহজনী যে বেলেগ আছিল ন ইমান ডাঙৰ হ'ল মই ধৰিবই নোৱাৰিলোঁ অৱশ্যে তোৰ মাৰ জীয়াই থকা হ'লে হয়তো কথাটো মই কেতিয়াবাই অনুভৱ কৰিব পাৰিলোহেঁতেন এইটো আমি শ্বুটিং কৰিছিলোঁ গুৱাহাটীত হেৰি বুলি মোৰ বান্ধৱী এজনীৰে সিহঁতৰ ঘৰ আছিলে এইটো লুইট হাউচ বুলি এতিয়া বিকিলে বুলি শুনিছোঁ আমাৰ এইখিনিতে জু তিনিআলিৰ সেইফালে ওচৰতে ক'ৰবাত তেতিয়া দিনৰ ছফিষ্টিকেশ্যনটো কেনেকুৱা আছিল বহুত বেছি বেলেগ ধৰণৰ আছিল আজিৰ অলপ ছফিষ্টিকেশ্যনটো কমিল নেকি মানুহৰ নে আজিকালি অলপ আছে মানে মই কেতিয়াবা কম্পেয়াৰ কৰোঁ তেতিয়াৰ দিনৰ কাহিনীবোৰ যেতিয়া শুনো মানে তেতিয়া অলপ বিলাসিতাটো অলপ বেলেগ ধৰণৰ আছে বেলেগ ধৰণৰ দেখুৱাই একদম মানে হাউচ কোট টাইপ হাউচ কোট নহয় এইটো কি বুলি কয় বা এনেকুৱা মানে এইটো যিটো পিন্ধিছে আৰু কয় নেকি মতা মানে হাউচ কোট পিন্ধে নেকি আৰু অসমীয়া বুলি ক'লে কিবা এটা বিৰাট এলিগেণ্ট এটা গহীন মানে এটা আহে ন মনলৈ তুমি খাইছা সেনেকুৱা টাইপ ক'ব মানে আজিকালি অসমীয়া ডেছক্ৰিপশ্যনটো কিন্তু অলপ সলনি হৈ গ'ল ন আজিকালি মানে সেই টিপিকেল বস্তুটো আজিকালি আমি দেখা নাপাওঁ নাই আচলতে খুব গোটেই বস্তুবিলাক মই কৈছোঁ নহয় এতিয়া গ্ল'বেল টাইপৰো হৈ গৈছে অলপ মানে ক'ৰবাত ধৰা চব ছ'চিয়েল মিডিয়াৰ গাতে দুখ এই মোবাইল ফোনটো গাতে দুখ কেতিয়াবা মোবাইল ফোনটো পেলাই দিব দিয়ে যদি আপোনাক পেলাই দিবনে যে কালিৰ পৰা ইউজ কৰিব নালাগে প্ৰয়োজন নাই বিৰাট ভাল পাম কাৰণ এই মোবাইল ফোনটোৱে হয়তো মোক কেতিয়াবা অনুভৱ কৰোৱাইছে যে মোৰ বৰষাৰণী বিষয়া হ'বলৈ মন নাই কিয় নাজানো এই গালি চালি খাওঁতেই নেকি চাগে কৈছোঁ কিন্তু ইনষ্টাগ্ৰামতো ইয়াতে মেছেজটো আহিছিল पॉइंट टू बी नोटेड भाई जो यहाँ पे लिखा होगा वो होगा ही होगा সেইটো হ'বই কিন্তু মানে নাই কেতিয়াবা এনে ফিল হয় সেই গালি চালি খালে কেতিয়াবা ফিল হয় আপুনি মানে বহুত এফেক্ট হয় গালিৰ পৰা বহুত হয় মোৰ মানুহজনী সলনি হৈ যায় একদম ধৰিব পাৰি এওঁতো কৈ দিয়ে তুমি কি হ'ল তোমাৰ তুমি কমেণ্টছ পঢ়িছিলা নেকি কিয় পঢ়েতে মই এতিয়াও আপোনাক চাইছিলোঁ অথনি আপুনি মোবাইলটো খুচৰি ইনষ্টাগ্ৰামটোকে খুলি থৈ দিছে কিয় পঢ়োঁ কিবা এটা পষ্ট দিলে এনে হেঁপাহেৰে চাওঁ আৰু কি লিখিছে কিন্তু মই এটা কথা বন্ধ কৰি দিলোঁ বেলেগ কোনোবা পৰ্টেলে কিবা আপলোড কৰিছে সেইবিলাকৰ কমেণ্টছ নাচাওঁ মই কিন্তু মোৰ নিজৰ প্ৰফাইলটোৰ কমেণ্টছখিনি এনে চাওঁ আৰু কিনো লিখিছে বা কাৰণ ভালো লিখে নহয় ভাল লিখে ভালখিনিয়ে সিমান ভাল লগায় নে সিমানে ভাল লগায় বহুত বেছি ভাল লগায় কেতিয়াবা মানে আৱেগিক হৈ যাওঁ মই আকৌ ভাল লগাখিনি মাইনাছ হৈ যায় এটা বেয়া লিখিলে 10টা হয় কিন্তু নাই এতিয়া মই তেনেকৈ নিজক তেনেকৈ কৰিবাচোন নিজকে ভাল লগাখিনি ইছ মই চাচোন 180টা ভাল কমেণ্ট আহিছে সেইকেইটাৰ হ'লে মই ৰিপ্লাইও দিয়া নাই লাইকো মাৰা নাই কিন্তু এই বেয়া লিখাকেইটাৰ কথাই মোক ক্ৰিয়া কৰি আছে নাই আমি ক'ৰবাত তেতিয়া মই নিজক কওঁ ক'ৰবাত মই তেনেকৈ ভাবোঁ নেকি কথাবিলাক মোৰ মনটো বাৰু হেৰি হৈ গৈছে নেকি কমপ্লেক্স হৈ গৈ আছে নেকি নাই ভালখিনি চাওঁ তাৰপিছত ভালখিনি খুলি পেলাই চাওঁ 100%টো একোৱেই হ'ব নোৱাৰে যীশু খ্ৰীষ্টকে গজাল মাৰি পেলাই ওলমাই দিলে গতিকে হেৰি হ'ব নোৱাৰে মানে ভগৱানকো মানুহে যিহেতু ক্ৰিটিচাইজ কৰে গতিকে এতিয়া বিহুত এইটো ফিল নাই ন বিহুবিলাক ন শুনিলে এইটো তথাপিও এইটোতো আচলতে বিহুসুৰীয়া আধুনিক গীত যিবিলাক আমাৰ বিহু সেইবিলাকতো বেলেগ এই বিহুসুৰীয়া আধুনিক গীত হ'লেও সেই তেতিয়াৰ যিটো মাদকতা তেতিয়াৰ যিবিলাক সুবাস সেইখিনি নাই আৰু তেতিয়া সেই বস্তুটো মানুহে তেতিয়াও ৰিয়েলাইজ কৰিছিল নে সেই সময়ৰ পৰিৱেশটোত যে এই গানটো আজি আমি যেনেকৈ শুনি আছোঁ যিটো মাদকতা বুলি আমি আজি ভাবিছোঁ তেতিয়াও ভাবিছিল নে তেতিয়াওতো খুব অভূতপূৰ্ব সঁহাৰি পাইছিলে নহয় জোনবায়ে একদম মানে ফাটি গৈছিল লগাইছিলে জোনবায়ে গতিকে সেইখিনি সময়তো ভাল পাইছিল আৰু পৰ্যায়ক্ৰমে অল্ড ইজ গ'ল্ড বুলি আমি কিয় কওঁ সেইটোৱে কথা ন যে পুৰণিখিনিৰ তাৰমানে
এটা সময়ৰ পিছত আমি এপ্ৰিচিয়েট কৰিবলৈ আৰম্ভ কৰোঁ আৰু বেছিকৈ আকৌ আগৰ প্ৰশ্নটোৰ নিচিনা যে আৰু বেছি তেতিয়াতো কৰিছিলে আৰু বেছি সঁচাকৈয়ে ভাল আছিলে সঁচাকৈয়ে ধুনীয়া আছিলে আৰু কিন্তু সময়ৰ যুগৰ পৰিৱৰ্তনৰ লগত সকলো বস্তু পৰিৱৰ্তন হয় তাৰমানে ধৰা আজি ইয়াতে 100জোপা গছ থাকোঁতে বতাহখিনি যেনেকুৱা আছিলে সেই গছকেইডাল কাটি পেলাই তাতে বিল্ডিংটো বনাই দিয়াৰ লগে লগে সেই ঠাইখিনিৰ প্ৰাকৃতিক যিটো ছিষ্টেম যিটো কয় বেলেঞ্চ সেইটো সলনি হৈ যায় নহয় তেতিয়া সলনি হৈ যোৱাৰ লগে লগে মই ভাবোঁ মানুহৰ ভাৱধাৰা আৰু চিন্তাও সলনি হয় আৰু সলনি হোৱাৰ লগে লগে হয়তো আমি অকণমান এটা ইমবেলেঞ্চ এটা আহে গতিকে তেতিয়াই চাগে পৰিৱৰ্তনবিলাক হয় নেকি লোক সংস্কৃতি যেনেকৈ কয় বুৱতী নৈৰ দৰে ই কেতিয়াও মানে গতিশীল সদায় এটা 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 পৰিৱৰ্তন আহিবই অনিবাৰ্য কিন্তু আমি পুৰণি যিটো আমাৰ প্ৰকৃত যিটো বস্তু ধৰি ৰাখিব পাৰিলে ভাল এতিয়াৰ বস্তুটো এতিয়াৰ নিজৰ সৌন্দৰ্য নিজৰ মাদকতা আছে কিন্তু তেতিয়াৰখিনিৰ যিটো মই ভাবোঁ তেতিয়াৰ মেলোডিটো বৰ বেলেগ ধৰণৰ মিঠা আছিল মানে আৰু চিডি গালি পাৰিলেও চিডি সেইখিনি সময়ত যিটো জনপ্ৰিয়তা চিডি কিয় গালি পাৰে কিবা তেতিয়া কৈছিলে চিনেমা নোহোৱা হৈ যাব অমুক হৈ যাব চিনেমাক হেম্পাৰ পেলাইছে কিন্তু মই এইটো সঁচা বুলি নাভাবোঁ মানে আজিৰ তাৰিখৰ অটিটিক যেনেকৈ কয় একজেক্টলি তাৰমানে সেইটোৱে আকৌ বহুতি নৈখন বৈ আছে কিন্তু সলাই সলাই গৈ আছে মানুহ নাযাব ছবি গৃহলৈ চাবলৈ ইভেঞ্চুৱেলি সেইটো আৰু পৰিৱৰ্তন ডিফাৰেঞ্চ মানে কিবা এটাতো চেঞ্জ আহিবই ঠিক তেনেকৈ এতিয়া হ'লেও মানুহে অতিথি থাকিলেওতো বহুকেইখন অসমীয়া ছবি আমি দেখিছোঁ চাবলৈ গৈছে কিন্তু এটা কথা হৈছে যে অতিথি কণ্টেণ্ট আকৌ হলত চাব আৰু মানুহে নিবিচাৰে হলটো এটা বেলেগ আৰু তাৰে ফিলটোৱে বেলেগ হ'ব লাগে ফিলটো বেলেগ হ'ব লাগিব মই এটা আপোনাৰ লাইফৰ ট্ৰানজিশ্যনৰ কথা সুধিম যেতিয়া আপুনি এজন মাতৃ হ'ল এগৰাকী ছোৱালী হিচাপে ডেফিনেটলি মই শেহতীয়াকৈ আমাৰ পডকাষ্টতে এগৰাকী গেষ্টে আমাক বুজাইছিল ছোৱালী হোৱাটো কি হয় খুব ধুনীয়াকৈ তেওঁ কথাখিনি বুজাইছিল তেতিয়া কিছুমান সময়ত ময়ো ল'ৰা হিচাপে ৰিয়েলাইজ কৰিছোঁ ছোৱালী এজনীয়ে কিমান নিজৰ ছেফটিৰ কথা আৰু ছেফটি মানে কি মই ক্ৰাইমৰ এগেইনষ্টৰ ছেফটিৰ কথা কোৱা নাই কোনোবাই বেয়াকৈ চোৱাটো এটা ছেফটি বুলি মই কনচিডাৰ কৰিছোঁ তেনেকুৱা এটা অৱস্থাত এগৰাকী ছোৱালী বা এগৰাকী মহিলা হৈ আপুনি যেতিয়া নিজৰ কামখিনি কৰিছিল তেতিয়াৰ সময়খিনি আৰু এই ট্ৰানজিশ্যনেল পিৰিয়ডটোৰ পিছত এতিয়া মাক হৈ গ'ল আপুনি জাষ্ট অলপ আগত ক'লে এটা ইভেণ্টৰ সময়ত আপোনাৰ বাচ্ছাটোৰ গাটো কিবা লগাৰ কাৰণে আপোনাৰে গোটেইখিনি সলনি হৈ গ'ল চ' বিন আ মাদাৰ এই বস্তুটো অলপ ডিছক্ৰাইব কৰক এই ট্ৰানজিশ্যনটো আপোনাৰ কাৰণে কেনেকুৱা আছিল সেই ৰেছপনচিবিলিটিটো প্লাছ যিটো আপুনি গুৰুদেৱৰ কথাটোতো ক'লে যে ইমানখিনি এটা টাফ টাইম পাৰ কৰাৰ পিছত এই ফেজটো চ' সেইটো আপোনাৰ কাৰণে কি মিন কৰিছিল এতিয়াৰ ফেজটো মই যেতিয়া মোৰ 2টা মিছকেৰেজৰ পিছত অকণমান মই কৈছোঁ কাৰোবাৰ ওচৰলৈ গৈছিলোঁ স্পিৰিচুৱেলিটি মই বাৰু আগৰ পৰাই মই অকণমান আধ্যাত্মিক পথটো ভাল পাওঁ গভীৰভাৱে কিছুমান বস্তু চৰ্চা কৰি চিন্তা কৰি এইটো কিয় হ'ল ইয়াৰ কাৰণটো কি সেইটো জানিব বিচাৰোঁ যেনেকৈ তেতিয়া সেইটো কাৰণে মই প্ৰাণিক হিলিং কৰিলোঁ আই এম এডভান্স হিলাৰ আৰু প্ৰেক্টিছ কৰি থকা নাই বাৰু কিন্তু মানে মোৰ যিজন হিলাৰ মানে মেণ্টৰ এই প্ৰাণিক হিলিঙৰ ৰাম ঢাকাল ছাৰ ৰামজীক মই মানে যেতিয়া কৈছোঁ মানে এনেকুৱা মই সঁচাকৈ মাক হ'ব বিচাৰোঁ তেতিয়া তেখেতে এই তুমি আজি কোৱা ৱৰ্ডটো কৈছিলে মাতৃত্ব মানে কি আপুনি ৰেছপনচিবিলিটি লৈ ভাল পায় গতিকে আপুনি ৰেছপনচিবিলিটি ল'ব কৈছে মই ক'ৰবাত চাগে হয় মই ৰেছপনচিবিলিটি লৈ ভাল পাওঁ এই যে পৰিৱৰ্তনটো সেইখিনি পৰিৱৰ্তন হৈছে মোৰ দায়িত্ব বাঢ়িছে আৰু দায়িত্ব বাঢ়োঁতে মই নিজকে এতিয়া সেইখিনি দায়িত্ব কৰিও নিজৰ কামখিনি কৰিবলৈ ওলাই অহাটো এতিয়া মই নিজকে আৰু অধিক কেতিয়াবা পাৰ্গত যেন লাগে আৰু অধিক সম্পূৰ্ণ যেন লাগে আই ফিল একমপ্লিছড যে মই এইখিনিও পাৰিছোঁ কিন্তু ছোৱালী মুখলৈ চালে মোৰ নিচিনাকেই ডাঙৰ কৰিম বুলি যে কোনো ল'ৰা ছোৱালী বুলি একো ভাবিব নালাগে সমাজৰ এগৰাকী ভাল নাগৰিক হওক সমাজৰ মানে নিজৰ যিয়ে নকৰক যিয়ে নহওক অভিনেত্ৰী হয় গায়িকা হয় প্ৰফেচাৰ হয় কিবা হয় যিয়ে কৰক ভাল মানুহ হওক মানুহৰ মানৱ দৰদী হওক মই সদায় পেটতো থাকোঁতে কৈ থাকোঁ প্লিজ বি কাইণ্ড যেতিয়া আহিবা
মানুহক ভাল পাবা, মানুহক হেল্প কৰিবা, মানৱ দৰদী হ'বা, ভাল মানুহ হ'বা, মা দেউতাক সেই বস্তুটো কওঁ যদিও ক'ৰবাত কিন্তু মই ছোৱালীৰ কাৰণে অলপ ভয় খাওঁ। কেতিয়াবা ভাস্কৰক কওঁ জানানে, টিউশ্যন পঠিয়ালে কিন্তু অকণমান আমি লগত যাব লাগিব, মই কেতিয়াবা নোৱাৰিলে তুমি যাবা। সেইটো কথা কিয় আহে? সেই কথাটোতে আচলতে এটা দুখ লগা বিষয় যে ছোৱালীৰ কাৰণে এতিয়াও আমি সমাজত সুৰক্ষিত নহয়। আৰু বিভিন্ন ঘটনা শুনি থাকোঁ, কেতিয়াবা মানে ইচ্ছা আমি এইটো শুনাও যেন কিবা নিজৰেই যেন কিবা বেয়া কৰ্ম হেৰি হ'ল আৰ্জিলো তেনেকুৱা যেন লাগে। সেইবিলাক শুনিলে ভয় লাগে ছোৱালী ডাঙৰ কৰাটো। গতিকে কি কৰিলে কেনেকৈ এতিয়া লাহে লাহে আইনী প্ৰক্ৰিয়াওতো খুব কঠোৰ হোৱা দেখিছোৱেই। সমাজখন এনেকৈ ভাল বেয়াৰ মাজেৰে আগবাঢ়ি যাব, কিন্তু আমি আমাৰ ছোৱালীখিনি বা ল'ৰাখিনি ডাঙৰ কৰোঁতো ক'ৰবাত আপব্ৰিঙিঙতো এই বস্তুটো যে ল'ৰা ছোৱালীৰ মাজত তেনেধৰণৰ কোনো পাৰ্থক্য নাই, সেই কথাটো অলপ আমি মন দিব লাগিব। আৰু এতিয়া মই ভাবোঁ সেইখিনি বহুত চেঞ্জ হৈছে। ক'ৰবাত থাকিলেও সেইখিনিও এতিয়া নোহোৱা হ'ব লাগে যে ল'ৰাই চোৱা কাঁহীখন নিব নালাগে বা ল'ৰাই কাপোৰ মেলি দিব নালাগে। দুই লাঠ মাৰিব যা তই মেল। উল্টা হৈ গ'ল এতিয়া। ল'ৰাই কান্দিব লাগিব কেইদিনমান পিছত। আজিকালিতো হৈছে এলিমনি। কৃষ্ণ, আধা মানুহে আজিকালি নিজৰ প্ৰপাৰ্টি মাকৰ নামত থৈ দিয়ে বিয়াৰ আগে। হয় নেকি? যাতে লৈ যাব নোৱাৰে। তেওঁ এইবিলাক খবৰ খুব ৰাখিছে, খুব জানে ইনফৰমেশ্যন। ৰাতিপুৱা উঠি ফেচবুকত নিউজ চলাব হ'লে মোক পৰকীয়া প্ৰেমৰ প্ৰয়োজন হয়। ধাবাত ধৰা পৰিল, ভাইৰেল হ'ল কোনোবা, নহ'লে নাচায়। সেইটো ভিডিঅ' মই যদি এটা পাই যাওঁ, সি মোৰ দিনটোৰ কাৰণে চলি যায় আৰু, যিটো আমি TRP বুলি কওঁ। নহ'লে ভাল নাচায় আৰু। কিন্তু এট দি এণ্ড অফ দি ডে এই যে প্ৰকৃতি নহয়, পুৰুষ আৰু প্ৰকৃতি আগ নাবাঢ়িব। কিন্তু উইদাউট পুৰুষ নহ'লে মহিলা নহয়, মহিলা নহ'লে পুৰুষ হ'ব নোৱাৰে, সৃষ্টি হ'ব নোৱাৰে দুয়ো নহ'লে। গতিকে সেইখিনি নিজা নিজা বিউটিটো থাকিবই, কিন্তু সন্মানটো আৰু পৰিস্থিতি সেইবিলাক সলনি হ'ব লাগিব পৰিৱেশ। আপুনি এটা কিন্তু নাৰী হিচাপে মই ক'ৰবাত দুৰ্বল অনুভৱ নকৰোঁ। মোৰ আপব্ৰিঙিং তেনেকুৱা চাগে, মোক দেউতাই কেতিয়াও দুৰ্বল অনুভৱ কৰিবলৈ দিয়া নাই। আৰু সেই বস্তুটো আপোনাৰ পৰাও বহুতে ইনস্পায়াৰ হয় আজিৰ তাৰিখত, যে যেতিয়া আমি এটা উইমেন ফিগাৰৰ কথা কওঁ, যাৰ পৰা হয়তো আমি সেই বস্তুটো শিকিব পাৰোঁ যে কাৰো প্ৰয়োজন নাই, মই মোৰ নিজৰ দমত আগবাঢ়িব পাৰোঁ, তেতিয়া আপোনাৰ এক্সাম্পলটো বহুতৰ কাৰণে এটা বিৰাট ডাঙৰ ইনস্পিৰেশ্যন হিচাপে কাম দিয়ে। কাৰণ কিছুমান এতিয়া কথা যে মনত থাকি যায়, মোৰ এটা ইমান ডাঙৰ কথা মনত থাকি গ'ল জীৱনত, সেই কথাটোৱে ডেফিনেটলি মোক চাইক'লজিকেলি এটা ইম্পেক্ট পেলাইছে। নহয় মই কেনেকৈ আগবাঢ়িব লাগে। মোৰ দেউতা, মই ক্লাছ 7ত আৰম্ভণিতে অল ইণ্ডিয়া স্কাউটছ এণ্ড গাইডছৰ কেম্প হ'ব দামন এণ্ড ডিউ জানা ন, দামনত। তেতিয়া দামনত মানে মই তেতিয়ালৈকে পিউবাৰ্টি এটেণ্ড কৰা নাই, মই পুষ্পিতা হোৱা নাই, তো মায়ে মানে ভয় খাইছে অলপ। সেইখিনিয়ে ক্ৰুচিয়েল সময় আৰু, যে এইখিনি সময়তে ছোৱালী ডাঙৰ হয়। মায়ে মানে কৈছে, মইতো আৰু চবতে হাত দাঙো স্কুলত, কিবা হ'লেই আৰু ক্লাছ 9-10হে পঠিয়াব, অল ইণ্ডিয়া অকল 9-10 স্কাউটছ এণ্ড গাইডছ কেম্প। ছেইণ্ট মেৰিজ হোৱা ক্লাছ 9ৰ ছোৱালী নপঠিয়াই, তো কোন যাব? মই দাঙিলোঁ আৰু হাত আৰু ক্লাছ 7ৰ। তাৰপিছতে কৈ দিলে, ছিষ্টাৰে ছিলেক্ট কৰি দিলে। ভালো পায়, মই অলৰাউণ্ডাৰ, খেলৰটো নাচতো চবতে আছোঁ। তাৰপিছত দিলে, ছিলেক্ট হৈ গ'লোঁ। এতিয়া কি হ'ব মোৰ, মায়ে ভয় খাইছে যদি তাতে গৈ হয়। পাপাৰ লগত ডিছকাছ কৰিছে, শুনি আছোঁ, আমাৰ চব অ'পেন দেই ডিছকাশ্যন। তাৰ পাপাই কৈছে, একো নহয়, তাইক বুজাই দিয়া, তাইক পেড দি দিয়া, কাপোৰত বাকচত তাইক পেডৰ পেকেটটো ভৰাই দিয়া, আৰু তাইক বুজাই দিয়া কেনেকৈ কি আছে, আৰু তাতে থাকিবই নহয়, লগত যাবই সিহঁতি, ডাঙৰ ডাঙৰ ছোৱালীবিলাক, কোনোবা ধেমাজিৰ, কোনোবা ক'ৰবাৰ অবৰা চামৰ যাব। গতিকে তাই পাৰিব দিয়া তেনেকৈ মিলাব। সেই বস্তুটোৱে কিন্তু মোক আজিলৈকে মানে সেই কথাটোৱে আকৌ ৰিপিট টেলিকাষ্ট হ'ল কেতিয়া? যেতিয়া মই চিনেমাখনৰ শ্বুটিং কৰিম, মই প্ৰেগনেণ্ট, মই এপ্ৰিলত কনচিভ কৰিছোঁ, মে'ত গম পাইছোঁ, দেউতাই ছবি বনাব, তাৰ আগৰ পৰাই আমি প্ৰিপেয়াৰ্ডে হৈছোঁ, হঠাৎ মই কনচিভ কৰিলোঁ। তাৰপিছত আগষ্টৰ পৰা শ্বুটিং আৰম্ভ হ'ব, মই ভয় খাইছোঁ মোৰ কিবা এটা হৈ যাব, শ্বুটিং কৰিবলৈ ওলাই যাম, মোৰ আকৌ কিবা মিছকেৰেজ হৈ যাব। দেউতাৰ মতে নহয়, এইবাৰ ভাল হ'ব,
তই ভাল পোৱা কামটো কৰিবি যে এইবাৰ ভাল হ'ব মোৰ মাহী আৰু মাৰ আগত বাহ। কৈছে তাই কৰিব বৰ অদ্ভুত কনফিডেঞ্চ এটা বিষয়ে আৰু। বাপৰে মই তেওঁক পালো নহয় সেইদিনাখন বিয়াত মই তেতিয়া দাদাকো সেইদিনাখন ফাৰ্ষ্ট টাইম লগ পাইছোঁ মোক সেই কৈছে তোমাক হিৰ' টাইপ কিবা এটা লাগিছে মানে কি হিৰ' এই কোনোবা এটা হিৰ' টাইপ লাগিছে তাৰপিছত বহুত দেৰি ফোনত বিচাৰি ওলাই আছো কোন হিৰ' এই সঞ্জয় দত্ত নিচিনা হৈছে খালি বডিটো বঢ়াই লওঁ ফাৰ্ষ্ট ডে লগ পালো মই মোৰ দেউতা বেলেগ ধৰণৰ মানুহ কিন্তু সেইকাৰণে ভয় লাগে ফেচবুক আমি কৰিব নিদিওঁ ইনষ্টল একো নাই তেওঁৰ ফোনত এইবিলাক কৰি কোনোবা এদিন দি দিব কিবা এটা একদম উঠিব খংকে নালাগে ভাই নালাগে আপুনিতো আৰু এটা ইনস্পিৰেশ্যন বা এটা টেমপ্লেট আপুনি লে ডাউন কৰিছে হুম। যে ল'ৰাটো বয়সতকৈ is কম nova। হ'লে Yes, সেইটো বস্তু বহুত ইনস্পায়াৰ হৈছে সেইটো মই কৰা নাই সেইটো ভাস্কৰ বৰুৱাই কৰিছে মোৰ বহুত ভয় একেবাৰে জোনাবৰ পৰা আৰম্ভ কৰি আইৰ পৰা আৰম্ভ কৰি যিয়ে যাক কৈছে সুধিবলৈ ভাল লাগে খুব ভাল লাগে আৰু অল্ড চ'ল সেইকাৰণে ভাল লাগিছে এনে ৰেণ্ডমটো আমি বিচাৰি নুফুৰো ন যে মই সৰু ল'ৰা এটাৰ লগতে বিয়া হওঁ। সেইটো কোনো বিচাৰি নুফুৰে কিন্তু মানে ৱেন উই কানেক্টেড থ্ৰু ইনষ্টাগ্ৰাম যেতিয়া আমি কানেক্ট কৰিলোঁ তেতিয়া মানে খুব ডিপ চিন্তাবিলাক গভীৰ প্ৰথম উপহাৰটোৱে এখন কিতাপ আছিলে ইমানমান মোটা ইটা নিচিনা কিতাপ এখন বাপৰে পঢ়িছেনে কিয় দিয়ে এইবিলাক কিয় ইমান মই কওঁ ধুনীয়া কি ফুৰাব ইমান মোটা? চুৰাব লৈ যাব লাগে কি ইমান মোটা কিতাপ দিছা তো মানে সেই চিন্তাটো গভীৰ মই তাৰপিছত বিয়া চিয়াৰ ক্ষেত্ৰতো একদম মানে বিয়া পাতিব আঙুঠি দিছে না আঙুঠি দিছে ছেপ্টেম্বৰত মোক বাৰ্থডে দেই মই নোৱাৰোঁ অসম্ভৱ কথা তাৰপিছত আৰু মনো আছে ভিতৰি তাৰপিছত কি সমাজতো ফালি দিব নহয় মই বৰ কাৰণে বিষয়া নহ'লে বেলেগ কথা সেইটো বহুত ভাবিব লগা হৈছিল বাপৰে তাই আইতাৰ কেছটোতো এতিয়া চবেই জানে আৰু আইতাই ক'লে একো নহয় মোৰ তোৰ ককা আৰু মোৰ বহুত হেৰি তথাপিও আমাৰ বুজাবুজি আছিলে যি হওক ভাস্কৰ বৰুৱাই একদম মই সেইদিনাখন আৰু ক'ৰবাত কৈছোঁ একদম কিবা কিবি ঘটিল মোৰ আইতা ঢুকাই থাকিলে আইতাটো একদম ICUত কৈ সেইটো কৈয়ে মৰি গ'ল আৰু মুন্নি ভাস্কৰ এইটো যোৰহাটৰ ল'ৰাটোলৈকে হ'বলৈ দেকে মৰি গ'ল তাৰ মাহীহঁত লাগি গ'ল কিবা কিবি হ'ল ঘটনা হ'ল আৰু মই ডিচেম্বৰ 21 তাৰিখে এওঁক আকৌ ক'লোঁ সঁচাকৈ বিয়া পাতিবা নেকি মোক পাতিম আহিলে এইবিলাক খেলি মেলি নাই ভাস্কৰ বৰুৱাৰ কথাত যিটো কৈছে সেইটোৱে আৰু তাৰপিছত আহিলে ইণ্টাৰভিউ দিলে ডক্টৰ নৱনীল বৰুৱা মই দেউতা বুলি মাতোঁ নৱনীল দেউতাই ইণ্টাৰভিউ ল'লে হোটেল ডাইনেষ্টিত গৈছে একদম ব্লেজাৰ শ্লেজাৰ পিন্ধি নৱনীল দেউতাই সুধিছে অমুক তমুক তুমি বলে পাৰিবা তুমি এটম বম এটা লৈ ফুৰিবা গোটেই জীৱন পাৰিম তাৰপিছত আৰু হৈ গ'ল আৰু সেই ভাস্কৰ বৰুৱা এতিয়া আমি দুইটা এটম বম ফুটো তেওঁ হৈ গ'ল এটম বম সেই আগৰ পৰাই এটম বম আছিলে এইবিলাক ভুৱা নথি পত্ৰ একদম মানে যিটো এটা দিছিলে শান্ত একদম হেৰি নহয় বহুত খঙাল বহুত দন্দুৰা আমি দুইটা বহুত দন লাগো এতিয়া দুটা মানুহৰ মাজত দন লাগিলে কি হয় কোনটোৱে পিছফালে মানে এয়া কৰিব মানে ফাৰ্ষ্ট দন লাগে এতিয়াতো মই অকণমান দন লাগি ৰৈ যাওঁ কাৰণ ছোৱালী আছেতো মনে মনে থাকোঁ মই মনে থাকোঁ এওঁ মনে তাৰ আহি পেলাই লাজ নাইকিয়াতো আহি চৰি ক'ব হ'ব তেওঁৱে ক'ব তেওঁৱে লাগে ময়ো লাগো আৰু তাৰপিছত চুপ নাহিবা নধৰিবা মোক মই আকৌ ইমান পটককৈ ঠিক নহওঁ খং উঠি যায় ন তাৰপিছত ঠিক হৈ যাওঁ আৰু মই এয়াৰ সিদিনাখন আচলতে ৰেচপেক্ট সেইটো বেছি প্ৰয়োজন ন সন্মান কৰে আৰু মই তেওঁৰখিনিক সন্মান কৰোঁ তেওঁৰ যিখন ঘৰ বাহনা মই ভাবোঁ সেইখন এওঁৰো চেণ্টিমেণ্ট আছে নহয় নিজৰ ঘৰ তাত ডাঙৰ হৈছে গতিকে তালৈ মাজে মাজে যাব লাগিব ঘৰখনৰ কি হৈছে কি নাই এই আজি কেইদিনমান আগতে গৈ পেলাই ফুল চুল ৰুই থৈ আহিলোঁ ভাল পায় মই দেখুৱাবলৈ কৰা নাই তাক ভালৰি লগাবলৈ কৰা নাই ময়ো ভাল পাওঁ এটা এখন পদূলি থাকে ইয়াতে ফ্লেটত থাকোঁ পদূলি এটা থাকিব ফুল ৰুম তাৰপিছত মাঘ বিহুত এবাৰ বহাগ বিহুতে গ'লোঁ খুব কান্দিলোঁ এই ভাবিলে কি হ'লোঁ বহাগ বিহুত মানে ইয়াতে লতাশিলত থাকি ভাল লাগে তাৰপিছত আমি দুটাই মিলি এওঁ মোক কোৱা নাই দেই সেইটো মইহে ধেমালিকৈ কওঁ এতিয়া কি কৰোঁ বহাগ বিহু ইয়াত থাকোঁ মাঘ বিহু তাত থাকোঁ দুৰ্গা পূজা ইয়াত থাকোঁ দেৱালী তাত থাকোঁ আৰু লক্ষী পূজাটো মই সেইখন ঘৰতে সেইখন যিহেতু মূল ঘৰ যোৰহাটৰ লক্ষী পূজা তাত কৰোঁ গতিকে হোৱাট ইজ দিছ ইজ ৰেচপেক্ট বয়স নালাগে তুমি সন্মান কৰিবলৈ বয়সৰ কথা নাই তুমি সৰু মানুহ এজনকো তুমি সন্মান দিব লাগিব জ্যেষ্ঠ এজনকো সন্মান দিব লাগিব গতিকে প্ৰতিটো সম্পৰ্কৰ মই ভাবোঁ ভেটি হৈছে সন্মান তাৰপিছত প্ৰেম কিবা কিবি সেইবিলাক বেলেগ কথা
সন্মানটো মেইন কিন্তু এই সন্মানটোত ছেক্ৰিফাইচটো নহয় নে ছেক্ৰিফাইচ এডেড মই একচুৱেলি আই ডোণ্ট ন' হোৱাট ইজ ছেক্ৰিফাইচ অ'কে মই সঁচাকৈ নাজানো ত্যাগ কাক কয় কিয় ত্যাগ কৰিবা মোকতো ভাস্কৰে কোৱা নাই অভিনয় এৰি দিয়া বুলি কিন্তু যিটো মই নোৱাৰোঁ যিটো মোৰ ভাল নালাগে সেইটো মই নকৰোঁ মই এওঁক নুসুধোঁ মই এইটো কৰোঁনে মই আগতেও কাকো মাহঁতকো সুধি পোৱা নাই কিন্তু যিটো ঠিক নহয় উচিত নহয় বা মই মোক কেনেকৈ মোৰ ইমেজটো ৰাখিব বিচাৰিছোঁ সেইটো হিচাপত যিখিনি কাম আহিছে মই কৰিছোঁ এওঁৰ লগত ডিছকাছ কৰিছোঁ এওঁ যিমান পাৰে ছাপৰ্ট কৰিছে ছমহীয়া বাচ্ছা এটা কোলাত লৈ পেলাই আমেৰিকালৈ নাচিবলৈ গৈছোঁ এওঁক লগত লৈ গৈছোঁ এওঁ গৈছে গতিকে ছাপৰ্টিং ইচ আদাৰ এজনে আনজনক ছাপৰ্ট কৰাটোহে গুৰুত্বপূৰ্ণ ছেক্ৰিফাইচটো মই কি বস্তু কোনো ছেক্ৰিফাইচ কৰিব নালাগে ছেক্ৰিফাইচটো মই ত্যাগ কৰিলোঁ দুখ পাবা ন কিয় দুখ পাব ময়ো নাপাওঁ ভাস্কৰো পাব নালাগে এওঁ ত্যাগ কৰিব নালাগে ময়ো ত্যাগ নকৰোঁ দুয়ো মিলি বুজাবুজিৰ মাজেৰে আমি আগবাঢ়িম কিন্তু আকৌ কওঁ সন্মানটো থাকিব লাগিব কিন্তু সৰু বুলি যে মই কাজিয়া লাগিলে কওঁ কেতিয়াবা তুমি সৰু তুমি জানা নাই তুমি যে সৰু তুমি মোক এনেকৈ ক'লা বুলি সেইটো বেলেগ কথা সেইটো ওলাই এনেই মই কওঁ সেইটো ভাবি পেলাই কয়নে নাই এনেই ডন লাগিব যে কিবা ক'ব সেইটো লাগিব ওলাই যায় মুখৰ পৰা ইচ্ছা কৰি কওঁ তেতিয়া তাৰপিছততো আৰু একো আৰ্গুমেণ্টৰ পইণ্ট নাই চাগে সৰু বুলি নহয় বুজিছা নাই তুমি মোক গিৰিয়েক বুলি সন্মান কৰিব লাগে তেওঁ অহাৰ পৰা আজি কিন্তু কৈ আপোনাৰ দিলোঁ। চিষ্টেমেটিক হৈছে ন অলপ মই সদায় এনেকুৱা বিচাৰিছিলোঁ মই এজনী মানে মই মেনেজমেণ্ট পাৰ্চপেক্টিভৰ পৰা চাওঁ ন? সেইটো বাকী Back end সংসাৰৰ ত ফালৰ পুৰা- পৰা মই এনেকুৱা একদম প্ৰপাৰ মোৰ তাৰমানে আগতে ঘৰ খেলোঁ যে সেই ঘৰ খেলাৰ নিচিনাই ঘৰ এখন হ'ব লাগে তুমি মই এদিন জানা কি কৰিম ঘৰ সাজিম ঘৰ সাজিমে তাতে জোন থাকিব তাতে তৰা থাকিব তাতে মৰমতে আমাৰ মইনাই উমলি থাকিব গতিকে ঘৰ খেলা সেইটোতো সেইটো বাকী মেনেজমেণ্টৰ ফালৰ পৰা আগতে বহুত হ'ল টকাও মাৰিলে 2.5 লাখ মান টকা মোৰ বা মাৰিলে মেনেজাৰ কোম্পানীক দিছিল নে company মেনেজাৰক নহয়, দিছিল আছিল আৰু এজন বিখ্যাত তাৰপিছত গ'ল তাৰপিছত সেইবিলাকতো আৰু অল ছেট এণ্ড ডান এতিয়া মানে এই আৰু ডিজিটেল প্লেটফৰ্ম তুমি জানা তোমাৰ লুক এট ইয়ৰ টিম কিমান মানুহ আছে মাইন ইজ ওৱান মেন আৰ্মি ভাস্কৰ বৰুৱা চব চলাই যিবিলাক ব্ৰেণ্ডৰ কাম আমি কৰোঁ অৱশ্যে মোৰ জানা তেতিয়ালৈকে পডকাষ্ট আৰম্ভই হোৱা নাছিলে মই ভাস্কৰক কৈছিলোঁ মোৰ এটা খুব পডকাষ্ট কৰক কৰিব না এটা। ইচ্ছা আৰু নাংগে দি এ যিকেইটা চলব আছে সেইকেইটাই ভালকৈ হৈ চলব থাকক এতিয়া চাই বাকীবোৰ থাকিম। নচলা হৈছে না ইভেঞ্চুৱেলি কোৱালিটি মেটাৰ্ছ সেইটোৱে ছাষ্টেইন নকৰে নহয় কোনে ষ্টাডি কৰিছে হুম। কোনোবা এগৰাকী গেষ্ট আহিব তুমি এইটো এটা ষ্টাডিত লাগিব ন সেইটো সেনেকুৱা বা পাইছেনে অকল গেষ্টেই নহয় প্ৰাসংগিকতা লাগিব ন আপুনি এনেকুৱা মানুহ পাইছেনে আপোনাক মাতিলে আৰু আপোনাৰ কথা একো পঢ়া নাই হা হয় নেকি এইটো কওকচোন মই বেলেগৰহে দেখিছোঁ এটা ইণ্টাৰভিউ সুধিছোঁ হয় নেকি আপোনাৰ দেউতা এনেকুৱা নেকি তেতিয়া মানে মোৰ অকণ বেয়া লাগিছিলে মোৰতো ধেৎ দুখ লাগে তেৰিকা। বিৰাট। ডিছৰেচপেক্ট কৰাৰ নিচিনা লাগে একদম মানে একদম ষ্টাডি অলপ লাগে সেইটো হয় আজি কথা পাতি বহুত ভাল লাগিল কিন্তু ফাইনেলি পাতিয়ে হ'ল থাকিব মন যায় ন তাকেতো মই মানে ৰখাই আছো যাতে একো কণ্ট্ৰভাৰ্চিয়েল নোলাওক মই সেইকাৰণে বহুত এলিমেণ্ট টাচ কৰা নাই বাট আজি বহুত ভাল লাগিল কথা পাতি শেষৰ ফালে মই আকৌ চিনেমাখনলৈ এইকাৰণে ঘূৰিব খুজিছোঁ বিকজ অসমত আমি দেখিছোঁ চিনেমাৰ এনভাইৰনমেণ্ট নোহোৱা নহয় অসমত চিনেমাৰ এনভাইৰনমেণ্ট আছে বাট আমি মানুহখিনি অলপ আৰু হললৈকে যাব লাগে আৰু এতিয়া হয়তো বহুত চিনেমা লাইন আপ হৈ আছে আপোনালোকৰ পিছত আমাৰো আহিব ঢেৰ আৰু বহুত পিছুৱাই বহুত পিছুৱাই গ'ল পিছুৱাই গ'ল মানে পিছুৱাই দিয়া হ'ল হয়। উইথ ডিউ ৰেচপেক্ট আমাৰ প্ৰাণৰ শিল্পীৰ কাৰণে আৰু তেখেতৰো ছবিখন যিহেতু মুক্তি দিব বুলি আমি শুনিলোঁ তেতিয়া ঠিক আছে সেইখন ছবিও তাৰ পৰ্যাপ্ত সন্মানখিনি পাওক ৰাইজে কিন্তু আহি ছুপাৰহিট চাওক। হৈ গ'ল ন একদম একদম পৰা তেওঁ ভাবি থকা কথাখিনি হৈ গ'ল কিন্তু সঁচাকৈ ভাই যিটোকে কয় সেইকাৰণে পিপল শ্বুড বি ভেৰি কেয়াৰফুল উইথ ইয়ৰ ৱৰ্ডছ নিজৰ শব্দক লৈ পেলাই কাৰণ শব্দই অস্ত্ৰ বুলি কয় যে শব্দ কেতিয়াবা মেনিফেষ্ট হৈ যায় মানে জুবিনৰ মেক্সিমাম কথা মেনিফেষ্ট হৈ গ'ল কিন্তু ন ষ্টেজত কোৱা কথা এটা আজি মানুহে হঠাৎ আজি দেখোঁ যে সেনেকুৱাই হৈ গ'ল আজি বাহিৰৰ ছিংগাৰ এজন আহিলে ইয়াতেতো তেওঁৰ গান গাবই লগা হৈ গৈছে সেইটোতো ডাঙৰ বস্তু ন এটা ডাঙৰ কথা এই জুবিনদাৰ কথাৰ উদাহৰণৰ পৰা মই ভাবোঁ এতিয়া আমি সকলোৱে তাৰমানে উঠি আহিব খোজা গায়ক গায়িকা হ'ব খোজা অভিনেতা অভিনেত্ৰী হ'ব খোজাও সকলোৱেও বুজিব লাগিব যে অধ্যয়ন লাগিব কিন্তু
এনেই নহয় হুম, ভগৱানে প্ৰতিভা দিলেও হুম, সেই প্ৰতিভাখিনিক লৈ পেলাই এটা পৰ্যায়ত পাবলৈ অধ্যয়ন লাগিব কেনেকৈ জুবিন দা এই অসমতে থাকি পেলাই গ্ল'বেল হ'ল হুম, আৰু এতিয়াতো আৰু সুবিধাকৰ হুম, গতিকে অকণমান অধ্যয়ন লাগে অকণমান মানে একাগ্ৰতা লাগে যাতে মানে সেই বস্তুটো যে কৰিম তাৰ প্ৰতি যিটো শ্ৰদ্ধা একদম মানে ডেডিকেশ্যন সেইটো লাগে সেইটো থাকিলে কিন্তু অসমৰ পৰা কৰা গোটেই ৱৰ্ল্ডত গম পাব যিটো এতিয়া মানে জুবিন দাই দিল্লী গৈ দেখুৱাই সেই দিলে। এয়াৰ পলিউশ্যন খাই থকাতকৈ মই এ ইয়াতে নাই। বহিয়ে কৰিব পাৰিম বহুতখিনি কাম লাষ্টত চিনেমাখনক লৈ আপোনাৰ ক্লজিং ৰিমাৰ্কছ এটা শেষ আপোনাৰ এয়া লওঁ পুনৰবাৰ মই এটাই কথা কওঁ যে এটা খুব সহজ সৰল কাহিনীক লৈ পেলাই আগৰ কাহিনীৰ আলম লৈ পেলাই যৌৱন আমনি কৰে এখন সুন্দৰ ছবি নিৰ্মাণ কৰা হৈছে নিৰ্মাতাসকলৰ বাবে সদায় নিজৰ কেঁচুৱাটো ধুনীয়া যেনেকুৱাই নহওক কিন্তু ডাঙৰ কথা হৈছে দৰ্শকে কেনেকৈ আঁকোৱালি লয় দৰ্শকে ভাল পাইছে নে বেয়া পাইছে জানিবলৈ ছবিগৃহলৈ আহিব লাগিব গতিকে তোমাৰ শ্ব'টোৰ জৰিয়তেও আজি এইটোৱেই অনুৰোধ দৰ্শকলৈ অসমবাসীলৈ যে যৌৱন আমনি কৰে প্ৰথমখন 16 লাখ মানুহে চাইছিলে সেইখিনি সময়ত টিকেটৰ দাম হয়তো 50 টকা 20 টকা 100 টকা আছিলে এতিয়া 16 লাখ মানুহে চোৱা মানে কিমান কিন্তু এতিয়া সহজ অংকটো মই কওঁ আমাৰ এতিয়াৰ জনসংখ্যা হৈছে 3 কোটি 3 কোটিতকৈ অধিক তথাপিও 16 লাখটো 3 কোটিত কিবা শাকত এটি হেৰি বুলি কয় যে তেনেকুৱা ধৰণৰ আহক এইটোৱে অনুৰোধ জনাইছোঁ যে যথেষ্ট কষ্ট সকলোৱে কৰিছে অসমীয়া ছবিক যদি তেনেকৈ হিলডল ভাঙি চাবলৈ আহে তেতিয়াহ'লে যিকোনো আমাৰ ৰিজনেল ৰাজ্যিক যিমান উদ্যোগ আছে ছবি উদ্যোগ সেইবিলাকক ফেৰ মাৰিব পৰা এটা উদ্যোগ হৈ উঠিব কিন্তু অসমীয়া ছবি উদ্যোগ কাৰণ কেৰেলাতো জনসংখ্যা সিমানেই চাউথ ইণ্ডিয়ান ছবিবিলাকতো কিমান কোটি টকাৰ বাজেট ন 150 কোটি 100 কোটি সেনেকুৱা ধৰণৰ বাজেটৰ ছবি কৰে আমিও চাগে টেকনিকেলি লাহে লাহে ভাল কাম কৰিব পাৰিম যদি সেইটোৱে কথা প্ৰথমতে যিসকলে চাই যদি ভাল পায় আমাক অকণমান প্ৰচাৰত সহায় কৰি দিব সেইটো প্ৰচাৰ আটাইতকৈ ডাঙৰ প্ৰচাৰ আজি আমি যিমানেই কৈ নাথাকোঁ গতিকে ছবিগৃহলৈ আহি ছবিখন চাই 2 জানুৱাৰী 2026ত চাই যদি ভাল পায় তেনেহ'লে ছ'চিয়েল মিডিয়াত ভাল পোৱাখিনি বেছিকৈ কৈ বেয়া পোৱাখিনি অকণমান এসপ্তাহমান ৰৈ দিব বেয়া পোৱাখিনি এসপ্তাহমানৰ পিছত ক'ব এসপ্তাহ দুসপ্তাহৰ পিছত ভেৰি অনেষ্ট কিন্তু এনেই বেয়া বুলি লিখি নিদিব কাৰণ বহুতৰে কষ্ট অন্তৰ্নিহিত হৈ থাকে এখন ছবিৰ গতিকে ডেটটো মনত ৰাখিব 2 জানুৱাৰী 2026ত ছবিগৃহলৈ আহি আছে যৌৱন আমনি কৰে দ্বিতীয় থেংক ইউ ছ' মাছ আজি টাইমৰ কাৰণে ফাইনেলি আহিলে বহুত ভাল লাগিলে কথা পাতি এণ্ড আই হোপ চিনেমাখন ভাল হওক আমি এটা প্লেন কৰি আছোঁ মই এতিয়া কৈ নিদিওঁ এতিয়া ক'লে এইটো বেয়া হ'ব এতিয়া পিছত সেইটো ক'ম ঠিক আছে পিছত ক'ম মই এইটো বেছি ওলাই যায় মোৰ মুখৰ পৰা নহ'লে আৰু খাকীখন কোৱাচোন কি হ'ব খাকীত খাকী আমাৰ 27th মই কৈ দিব নালাগিছিল 27 ফেব্ৰুৱাৰী বুলি মই শুনিছোঁ কালি আমি মই ভাবিছোঁ। বাইতে দিছোঁ এটা আপোনাৰ হেল্প লাগিব আমাক ডেফিনেটলি মই এটা ধুনীয়া বস্তু প্লেন কৰিছোঁ মই আপোনাক ক'ম শ্বেয়াৰ কৰিম তাৰপিছত চাওঁ সেইখনো কি হয় ফাৰ্ষ্ট আপোনালোকৰখন ভাঙি লওক গোটেইখিনি ধুনীয়াকৈ ৰেকৰ্ড অলপ ভাঙক অলপ মানুহে ভাল চাল পাওক দেন আমি তাৰলৈকে বাট থেংক ইউ ছ' মাছ ওৱান্স এগেইন আজিৰ টাইমৰ কাৰণে আমি লগ পাম নিশ্চয় থেংক ইউ ছ' মাছ